একালত এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও ঠিকেই 1996 চনত এই সমষ্টিটোৰ পৰা জয়ী হৈছিল প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ইয়াৰ পূৰ্বে যদি চাওঁ তেনেহলে এই একেটা সমষ্টিৰ পৰা জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছিল কুল বাহাদুৰ ছেত্ৰী বহুকেইটা কাৰ্যকাল কুল বাহাদুৰ ছেত্ৰী এই সমষ্টিটোৰ বিধায়ক হৈ আছিল এই একেটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল একালৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী প্ৰাক্তন প্ৰতাপী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈও বৰ্তমান এই সমষ্টিটো দখলত আছে বিজেপিৰ ভাস্কৰ শৰ্মাৰ দখলত থকা মাৰ্ঘেৰিটা ঠিকেই কয়লা ৰাণী মাৰ্ঘেৰিটা এইবাৰ পিছে মাৰ্ঘেৰিটাত কি হ'ব 26ত মাৰ্ঘেৰিটা সমষ্টিক লৈ ভোটাৰে কি ভাবে ভোটাৰৰ কথা জনাবৰ বাবে আমি আহি উপস্থিত হৈছোঁ এই মাৰ্ঘেৰিটাত নমস্কাৰ মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ সদৰে সমষ্টিলৈ আৰু এই সদৰে সমষ্টিত আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম ভোটাৰৰ মনৰ বতৰা আমি আছো মাৰ্ঘেৰিটাত আৰু নিৰ্বাচনৰ কথা পতাৰ আগে আগে আমি অকণমান কমলা খাইছোঁ আৰু কমলা খোৱাটো অৱশ্যে বেয়া নহয় বাৰু ক'ৰ পৰা আনিছে মানমো কোন ঠাই অৰুণাচল কেনেকৈ দিছে কেজি 80 টকা 70 টকা এনেকৈ আপোনাৰ ঘৰ ক'ত মোৰ লিডু আমি ইলেকশ্যনৰ কথা পাতি আছোঁ 26ৰ ইলেকশ্যন আহি আছে কি দেখিছে এইবাৰ কি হ'ব ইয়াত এইটোতো ক'ব নোৱাৰি কি হ'ব ক'ব নোৱাৰে অকল কমলাৰ দামটোৱে গম পায় নেকি বাকী নিৰ্বাচনৰ কথা একো গম নাপায় সেইটো কথা নহয় কেলে নাপাওঁ মানে এতিয়া যোনটো মানে যোনে যেনেকুৱা কাম কৰিব এনেকুৱা মানে ভোট পাব হয় কি নহয় যোনে যেনেকুৱা কাম কৰিব তেনেকুৱা ভোট পাব এতিয়া কেনেকুৱা কাম কৰিছে ইয়াত MLA কেনেকুৱা কাম কৰিছে না মোটামুটি ভালেই কাম কৰি আছে ভালেই কৰিছে বেয়া কৰা নাই না বেয়া কৰা নাই এনেকুৱা নাই দেখা আপোনাৰ ক'ত মই লিডুতে ঘৰ মানে একদম কয়লাৰ জেগাত কয়লাৰ মেইন ঠাই এতিয়া কয়লাৰ কাম বন কেনেকুৱা চলি আছে ইয়াত চলি আছে ইলেকশ্যনৰ কথা পাতি আছো কি হ'ব এইবাৰ ইয়াত ক'ব নোৱাৰে কিয় কেনেকুৱা দেখিছে এতিয়ালৈকে ক'ব নোৱাৰো ইমান এটাই ভাবি লৈছে যে ক'ব নোৱাৰে তেওঁ ক'ব নোৱাৰো বুলি ভাবি লৈছে গতিকে তেওঁ নকয় আমি ইফালে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা ভালে আছে ভাল ক'ত ঘৰ ওচৰতে মই বৰগোলাই থাকোঁ বৰগোলাই 3 কিলোমিটাৰ ওচৰতে বেছি দূৰ নহয় বেছি দূৰ নাই আমি ইলেকশ্যনৰ কথা পাতি আছো 26ৰ ইলেকশ্যন সন্মুখত আছে কেনেকুৱা দেখিছে ইয়াত এসময়ত ইয়াত কংগ্ৰেছৰ তৰুণ গগৈ ইয়াৰ পৰা জয়ী হৈছে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ জয়ী হৈছে এতিয়া ভাস্কৰ শৰ্মাৰ দখলত আছে কি দেখিছে 26ত কি হ'ব 26ত মই ভাবিছোঁ আমাৰ বিজেপি চৰকাৰে জিকিব লাগে বিজেপি আজি যেনেকুৱা কণ্ডিশ্যন আছে বিজেপিৰ কাৰণে ভাল মই ভাবোঁ মানে মোৰ ইচ্ছা মানে মোৰ মন্তব্য মানে বিজেপিক ভোট ছাপৰ্ট কৰিছোঁ মই চবকে কৰিব লাগে মানে আজি যেনেকুৱা কণ্ডিশ্যন আছে আমাৰ দেশৰ তো মই নৰেন্দ্ৰ মোদীয়ে মই ভাল দেখিছোঁ মানে আমাৰ প্ৰাইম মিনিষ্টাৰ নেক্সট দেশত ভাল বুলি কোৱাৰ লগে লগে আপুনি কোনটো কথা কৈছে কেনেকুৱা ভাল হৈছে বুলি মানে ভাল মানে কি আজি যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া আমাৰ 2014ত না কেতিয়া মানে মাইন্সৰ প্ৰব্লেম হৈছিলে কিবা এক্সিডেণ্ট হৈছিলে তো সব মাইন্সটো কেলে বন্ধ কৰিলে এইটো কংগ্ৰেছ চৰকাৰ তেতিয়া আছিলে কেলে বন্ধ কৰিলে লাচিত খানীত ক'ৰবাত এক্সিডেণ্ট হৈছিলে মই জানো চবেই জানে কিন্তু টিপঙৰ কেলে বন্ধ কৰিলে নামডাঙৰ বৰগোলাত কেলে খাটমুখটো বন্ধ কৰিলে এইটো মোক কোনোবাই ক'ব পাৰিব কেলে বন্ধ কৰিছে এইটো কওক যদি এইটো চলি থাকিলেহেঁতেন আজি আমাৰ বৰগোলা মাৰ্কেটা লিডুৰ চবৰ ল'ৰাকেইটা ইয়াত কাম পালেহেঁতেন আজি চব মাইন্স কলেৰি চব বন্ধ কাৰ কাৰণে হ'ল তেতিয়া চৰকাৰটো কাৰ আছিলে বিজেপিতো নাছিলে কংগ্ৰেছৰ চৰকাৰ আছিলে এই কয়লাখিনি কেলে বন্ধ কৰিলে 1 নম্বৰ কথা চব বেৰোজগাৰ কৰি দিলে আমাৰ লিডু মাৰ্কেটা বৰগোলা তিনিচুকীয়া ডিষ্ট্ৰিক্ট এফেক্ট পৰে তাৰ কাৰণে সেই সময়ত প্ৰদ্যুৎ বৰদলৈ মোৰতো নাজানো ইমান তেতিয়া তেখেতে মানে ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছিলে মোৰ জনামতে মোৰ ইমান মনত নাই যেতিয়া তেখেতে যদি ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছে কেলে ইণ্ডাষ্ট্ৰিবিলাক বন্ধ কৰিলে তেখেতে কেলে নাই ভবা আমাৰ বৰগোলা লিডু মাৰ্কেটা জাগুনৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কেলে ভবা নাই ভাবিব লাগিছিলে টপ টু বটম কংগ্ৰেছ চৰকাৰ আছিলে কেলে বন্ধ কৰিলে কাৰণটো কি আছিলে বন্ধ কৰা এইটো কোনোবাই ক'ব পাৰিব আপোনাৰ মাধ্যমে মই মানে চবক পাব্লিকক মই জানিব বিচাৰিছোঁ কেলে বন্ধ কৰিলে এইটো সময়ত
যদি এইটো এতিয়া কেনেকুৱা এতিয়া এতিয়াতো চব বন্ধ হৈ গ'ল। এতিয়া মানুহবিলাক আমাৰ বৰগোলা লিডু মাৰা ইয়াত ল'ৰাবিলাক নাই, চব বাহিৰত কাম কৰিবলগীয়া। আগত বাহিৰৰ পৰা অসমৰ আহিছিলে, এতিয়া অসমৰ মানুহবিলাক এতিয়া কি কৰিছে? বিজেপি কি কৰিব এতিয়া? আপুনি যদি ভাঙি পেলাই দিলে চব বস্তু, এতিয়াতো খুলিব নোৱাৰিব। আপুনি পাৰিব জানো? এতিয়া যে যিমান মাইন্স আণ্ডাৰগ্ৰাউণ্ড যিমান আছিলে এইটো টোটেলি চব বৰবাদ হৈ গ'ল। এইটোতো এতিয়া আজি কোনো চৰকাৰে খুলিব নোৱাৰিব, কংগ্ৰেছো নোৱাৰিব, বিজেপি নোৱাৰিব, কোনো নোৱাৰে মানে এনেকুৱা কণ্ডিশ্যন হৈ গ'ল আজি ডেটত। মুঠতে আপোনাৰ মনত ক্ষোভ আছে কংগ্ৰেছৰ প্ৰতি? কংগ্ৰেছ আগত ভাল আছিলে, এতিয়াতো বেয়া কৰি দিলে ন বস্তুবিলাক, বেয়া কৰি দিলে। এতিয়া বেয়া কৰি, আগত ভাল আছিলে। মইতো কোৱা নাই, আগত যে আমি যেতিয়া 86, 87 যেতিয়া আছিল তেতিয়া ভাল আছিলে। তাৰ পিছতখিনি যে ৰাজনীতিকবিলাক আহিছে নিজৰ স্বাৰ্থৰ কাৰণে দেশ বৰবাদ কৰিলে, নিজৰ স্বাৰ্থৰ কাৰণে বেয়া কৰিলে, দেশ বৰবাদ কৰিছে বুলি কৈছে। আমি আৰু অকণমান কথা পাতিম। দাদা ইয়াতে ঘৰ ওচৰতে কি ল'লে? চাপৰ লৈছো। গৰু আছে নে ছাগলী আছে? ছাগলী আছে। কিমান আছে ছাগলী? 8টা ছাগলী আছে। 7টা? 8টা। আমি ইলেকশ্যনৰ কথা পাতি আছো। কি হ'ব এইবাৰ 26ত ইয়াত মাৰ্ঘেৰিটা? আমাৰতো পদ্ম ফুলে ভাল। পদুম ফুলে ভাল? পদম ফুলে কিয় ভাল নো পদুম ফুল? ভাল কৰিছে, কামবিলাক ভাল হাত বেয়া নেকি? কাম ভাল কৰিলে। হাত বেয়া নেকি? হাতটো আমি দিছো, আগত দিছিলো, এতিয়া ভালে আছিলে, তেতিয়া ভাল আছিলে। কি কৰিম, আমাৰতো যাক দিব লাগিব তাতে ভাল হ'ব। মোৰে যি চলে সেইফালে যাব আপুনি? কি কৰিম, যাবই লাগিব, আমি অকলে দেশৰ মানুহ। যি চলিব সেইফালে থাকিব। আমি ইফালেও অকণমান কথা পাতিম। বিলাহী খুব ধুনীয়া। ক'ৰ বস্তু এয়া? এইবিলাক আমাৰ জাগুনৰ লোকেল বস্তু হয়। জাগুনৰ লোকেল? লোকেল হয়, একদম লোকেল? একদম লোকেল। এতিয়া চালানী মাল নাই, চালানী মাল নাই? এতিয়া চালানীৰ কাম নাই নেকি? নাই, এতিয়া চালানী মাল নাই, এতিয়া চব লোকেল মাল ওলাই আছে। সব লোকেল? চব লোকেল। বয়স কিমান হৈছে? মোৰ 24। 24? মানে ভোট অলৰেডি দিছে? দিছো। সেইকাৰণে নিৰ্বাচনৰ কথা অকণমান পাতিম। 26ৰ ইলেকশ্যন আহি আছে, কি হ'ব মাৰ্ঘেৰিটা? সেইটো গম নাপাওঁ, এইটো আহিলে আৰু গম পাম। আহিলে গম পাব। বৰ্তমান এতিয়া আগামীতো ক'ব নোৱাৰি, আগামী কি হয় এতিয়াতো পৰৱৰ্তী ক'ব নোৱাৰি। যি হয় তাৰপিছত দেখা যাব। হাবিবুৰ ৰহমান। দাদা ভালে আছে? ক'ত ঘৰ? লিডুতে। আমি ইলেকশ্যনৰ কথা পাতি আছো। এতিয়া 26ৰ ইলেকশ্যন আহি আছে। আপোনালোকৰ সমষ্টিটো এসময়ত আমি দেখিছো তৰুণ গগৈ ইয়াৰ পৰা জয়ী হৈছিল, প্ৰদ্যুৎ বৰদলৈ আছিল, তাৰ আগতে কুল বাহাদুৰ ছেত্ৰী আছিল, এতিয়া ভাস্কৰ শৰ্মা আছে। 26ত কি হ'ব, সলনি হ'ব নেকি? তেতিয়াতো সেইটো তেনেকৈ আইডিয়া নাই, হ'বতো নোৱাৰে, এইটোৱে হ'ব, আগৰটোৱে হ'ব। মানে যিটো আছে সেইটোৱে হ'ব নেকি? সেইটোৱে হ'ব লাগে। কিয় হ'ব সেইটো? এইটো শান্তিত আছে এতিয়া। শান্তিত আছে? মানে শান্তি বিচাৰে জানো? একচুৱেলি শান্তি চবেই বিচাৰে। শান্তি সকলোৱে বিচাৰে। শান্তিত আছে আপোনালোক? মোটামুটি চলি আছে, যিহেতু মানে আগৰ পৰা, মানে আগত যে কুল বাহাদুৰ ছেত্ৰী আছিলে, প্ৰদ্যুৎ বৰদলৈ, তাৰ পৰাতো ঠিকেই আছে, এতিয়া চলি আছে। ঠিকে আছে, চলাটোৱে লাগে, আমাৰ চলাটোৱে লাগে, ভালকে চলি থাকিব লাগে। দাদা নমস্কাৰ। কি ল'লে? ঢেৰ বস্তু লৈছে দেখোন। মুৰ্গীৰ দানা লৈছোঁ আৰু চব্জি চব্জি লৈছে। এইটো চাউল ক'ৰ পৰা? এইটো চাউল নহয়, খুদি। খুদি? কোন চাউল মানে? খুদ চাউলটো। এইটো কি কৰে আপোনালোকে? কেনেকে কি পোৱালি মুৰ্গী পোৱালি মুৰ্গী পোৱালিৰ কাৰণে? মুৰ্গী পোৱালিৰ কাৰণে লৈছে, খুদ চাউল লৈছে। ইফালে বহুকেইটা পাচলিও ইতিমধ্যে কিনিছে। আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো। কি হ'ব এইবাৰ মাৰ্ঘেৰিটা? কি হ'ব আৰু কি কম? কেনেকুৱা দেখিছে এতিয়ালৈকে মাৰ্ঘেৰিটাৰ ৰাজনীতি কেনেকুৱা ধৰণৰ হৈ আছে? আমিতো নাজানো, আমি দূৰত থকা মানুহ, আঁতৰৰ পৰাতো ক'বও নোৱাৰি। কথা কি কম, ক'লে বেয়া হ'ব নেকি? ভয়ো লাগে নেকি? ভয় কিবা আছে নেকি? নাই, ভয় নাই। ভয় কেলে আছে? ভয় নাই? ভয় নাই। ভয় আছে নেকি কিবা? ভয় নাই। ভয় নাই? নাই, প্ৰব্লেম নাই। কি হ'ব 26ত ইয়াত? 26ত আকৌ বিজেপি আহিব লাগে নেকি? আকৌ বিজেপি আহিব নেকি? কিহৰ কাৰণে? ভাল চিটুৱেশ্যন, ভালেই দেখিছোঁ। চিটুৱেশ্যন ভাল? চিটুৱেশ্যন ভাল জানো? চিটুৱেশ্যন কি? চিটুৱেশ্যনটো যেনেকৈ এনেকৈ চলি আছে, তেনেকৈ চলি আছে, একো ভাল হোৱা নাই। কি হ'ব? কি ভাল পৰিৱৰ্তন হৈছে জানো কিবা? কি পৰিৱৰ্তন হ'ব? একোতো নাই হোৱা। একো নাই হোৱা, তেওঁৰ মতে পৰিৱৰ্তন নাই হোৱা। পৰিৱৰ্তন হৈছে নাই ইয়াত? মই কৈছোঁ মানে ধৰিব নালাগে বাৰু, নধৰাকে কওক। পৰিবেশন মানে কি কম, মানে আৰু আমি গৰীব দুখীয়া মানুহ হয়। আগৰ পৰা দাম চব চব্জি চবৰ দামৰ বাঢ়িছে, কমাতো নাই? কমাত নাই। এইটোৱে মোৰ কথা আছে, মানে চৰকাৰ পৰা মানে যে দাম কমাব লাগে, দামটো কমাব লাগে। দাম কমাব লাগে। তেওঁ কৈছে দাম কমাব লাগে, কোনোবাই কৈছে শান্তি এতিয়া বিৰাজ কৰিছে। শান্তি শান্তি কথা নাই, নাই চব দিছে, মানে চৰকাৰ চব দিছে, সেইটো কোৱা নাই। মানে চব বস্তুৰ দাম
বাঢ়ি গৈছে দাম বাঢ়ি গৈছে অঁ চব দিছে কিন্তু দামো বাঢ়িছে দামো বাঢ়িছে দামো বাঢ়িছে সকলো দিছে তাৰ মাজত কিন্তু দামো কিন্তু বাঢ়িছে আমি যিহেতু কথা পাতি আছো ইফালেও আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ কওক কি ক'ব কি খবৰ ভাল 26ৰ ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ কি হ'ব 26ৰ ইলেকশ্যন আহি আছে টকা পইচা যোনে খৰচ কৰিব তাৰে হ'ব আৰু যোনে উন্নতিমূলক কাম কৰিব তাৰ হ'ব নহ'লে যদি উন্নতিমূলক কাম নকৰে তেনেহ'লে তেওঁ তেনেকুৱাই যাবগৈ আৰু টকা পইচা এতিয়া টকা পইচাটো কি ভোটৰ আগত দিয়া টকা পইচাটো তেনে পিছত পিছত কোনে ক'ত দিব এতিয়াতো আগতে দিব লাগিব। অলৰেডিতো মামাই দি থৈছে চবকে হা আৰু দিবলগীয়া বাকী আছে নেকি নাই। এইকেইটাতো চব ভোট কিনিবৰ কাৰণে দি থৈছে নামটোহে খালি গোটৰ বুলি কৈছে হা আৰু যিটো উন্নতি হ'ব লাগে সেইটোতো উন্নতি হোৱাই নাই হোৱাই নাই আৰু কিছুমানে কৈছিলে যে ঘৰ ঘৰ মে বিজুলী ঘৰ ঘৰ মে পানী পানী লাইনটোতো এনেই টকাটো এনেই অযথা খৰচ হ'ল মানে জল জীৱন মিছন জল জীৱ মিছনটো সেইটোতো অযথা খৰচ হ'ল সেইটো মানে ধন সিঁচা মিছনৰ নিচিনা হৈছে নেকি এইটো তো ধনটো এনেই সিঁচা হৈছে আৰু য'ত য'ত পাইপ লাইন দি থৈছে সেইকেইটা পানীটো বাদেই দিয়ে কুকুৰৰ মুঠটোও নোলায় নোলায় ক'ত ওলাব পানী চাপ্লাই পালেহে ওলাব সেইকেইটাতো উঘালি পেলাইছে এনেই বহাই থৈছে এনেই বহাই থৈছে এনেইতো কিছুমানতো এনেই মই লিডুত থাকোঁ যদিও মই জাগুন ফালে 6 মাইল ফালে হেৰি গাঁও ফালে কিছুমানৰ ঘৰত মই কাম কৰিব গৈছোঁ ৰান্ধনি কামৰ কাৰণে গৈছোঁ দেখিছোঁ যে চোতালত ঠিকেই হেৰিটো আছে নলটো ঠিকেই লাগি আছে কিন্তু পানী নাই কিন্তু জল নাই জল নাই নল ঠিকে আছে জল নাই কিন্তু জল নাই নল ঠিকে আছে নল ঠিকে আছে জল কিন্তু নাই। জল নাই জল নাই তেওঁৰ কথাখিনি ইতিমধ্যে কৈছে স্বচ্ছ ভাৰতৰ কাম কৰি আছো আজিলৈকে মই ৰিক্সাতে যাবৰ পৰা আছো এটা গাড়ী ব্যৱস্থা কৰি দিয়া গাড়ী নাই স্বচ্ছ ভাৰত মিছন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ স্বচ্ছ ভাৰত মিছন যি স্বচ্ছ ভাৰত মিছনৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি 14ৰ পিছত কোৱা যায় প্ৰথম কাম হিচাপে তেওঁ এইটোৱে লৈছিলে স্বচ্ছ ভাৰত মিছন আৰু সেই স্বচ্ছ ভাৰত মিছনৰ বাবে আপোনাৰ গাড়ী এখনো নাই এখন এই ৰিক্সা সদায় দি এখন আছে দি তেওঁ চলি আছে তেওঁ আমাৰ দ্বাৰা আবেদন কৰিছে যে তেওঁক এখন গাড়ী দিব লাগে 35 বছৰ হৈ গ'ল কাম কৰা এই কাম কৰি থকা 35 বছৰ এইটো ভৰিত মই কাম কৰি আছো কি এয়া ভৰি চাওক এয়া এজন মানুহৰ আমি ভৰিটো দেখুৱাইছো তেওঁ কাম কৰি কৰি তেওঁৰ ভৰি কেনেকুৱা হৈছে সেয়া দেখুৱাইছো সঁচাকৈ চাওক আপোনাৰ তলুৱাখন আপুনি যদি চাই খুব মন দিয়ে কেনে অৱস্থাৰ মাজত আছে আপোনাৰ নামটো কি মোৰ নাম গণেশ দেৱনাথ গণেশ দেৱনাথ কিমান বছৰ ধৰি কৰি আছে এইটো কাম 35 বছৰ হৈ গ'ল 35 বছৰ ঘৰত কোন কোন আছে ঘৰ কোকাই আছে আৰু ভাটিজা বৌ আছে নাতি আছে 7জন আছে ঘৰত ক'ত থাকে আপুনি মই লিডু মিলমন্দিৰ ৰোডত আপোনাৰ সঁচাকে ভৰি তেনেকুৱা হেৰি হৈ গৈছে দুটা ভৰি তেনেকৈ হৈছে আপোনাক বুট এযোৰ দৰকাৰ বুট এযোৰ পিন্ধি ল'ব লাগে আপুনি দুটা ভৰি তেওঁক এযোৰ বুটৰো প্ৰয়োজন আমি আকৌ এবাৰ দেখুৱাইছো গণেশ দেৱনাথ অকল লিডু বজাৰ কৈছে গোটেই লিডু বজাৰখন তেওঁ নিজে অকলে চাফা কৰে দীৰ্ঘদিন ধৰি তেওঁ কৰি আছে স্বচ্ছ ভাৰত মিছন আমি এইখন দেখুৱাইছো এখন ঠেলা মানে ৰিক্সা এই ৰিক্সাখনতে স্বচ্ছ ভাৰত মিছনৰ এই ৰিক্সাখনতে তেওঁ এইসমূহ সামগ্ৰী বজাৰ তেওঁ চাফা কৰিছে ইয়াত চাফা কৰি ৰখাৰ যিটো দায়িত্ব সেই দায়িত্ব কিন্তু তেওঁ পালন কৰিছে আৰু তেওঁলোকে যদি চাফা নকৰে তেনেহ'লে আপুনি স্বচ্ছতা আপুনি লাভ নকৰে এইগৰাকী গণেশ দেৱনাথ আমি গণেশ দেৱনাথক দেখুৱাইছো লেতেৰা হৈ যাব পুৰা লেতেৰা মানুহ সোমাব নোৱাৰে আৰু সোমাব নোৱাৰে এদিন যদি ছুটি লৈ যাওঁ মই যাব চাফা নকৰে মই পুৰা ব্যৱস্থা এইসকল কিন্তু ৰিয়েল চলজাৰ যদি ক'ৰবাত আমি চাওঁ তেনেহ'লে কোনোবা যদি সৈনিক হিচাপে ক'ৰবাত কাম কৰি আছে তেনেহ'লে এই সকলো সৈনিক যি তেওঁলোকে চাফা কৰিবৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এই কামসমূহ কৰি আছে আৰু গণেশ দেৱনাথে কৈছে যে তেওঁৰ ভৰিটো ইতিমধ্যে দেখুৱাইছে ভৰিত ফোঁহা উঠি গৈছে জোলা বান্ধি চাগে মাজে মাজে সেইখিনি ফুটি যায় আমি গণেশ দেৱনাথৰ সৈতেও কথা পাতিলোঁ আমি আৰু অকণমান আগুৱাই যাম আৰু 2-1ৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ পৰাও জানিম দাদা নমস্কাৰ ভালে আছে ঘৰ ওচৰতেই আমি নিৰ্বাচনৰ কথা পাতি আছো 26ৰ নিৰ্বাচন আহিছে এইটো সমষ্টি যদি আমি চাওঁ এসময়ত কুল বাহাদুৰ চেত্ৰী তাৰপিছত তৰুণ গগৈ ইয়াৰ পৰা জয়ী হৈছিল প্ৰদ্যুৎ বৰদলৈ ইয়াৰ পৰা মন্ত্ৰী হৈছিল গতিকে এইটো এটা সমষ্টি যথেষ্ট গুৰুত্বপূৰ্ণ কয়লা ৰাণীৰ সমষ্টি গতিকে এই সমষ্টিটো এতিয়া বিজেপিৰ দখলত আছে কি দেখিছে 26ত কি হ'ব 26ত এতিয়া কি কোৱা যাব কওকচোন এতিয়া মোটামুটিতো ভালেই চলি আছে ভালেই চলি আছে আমাৰ ধৰি লওক ৰাস্তা ঘাট যিমান আছে ৰাস্তা ঘাটো কিছুমান হৈছে অন্যান্য সা সুবিধা কিছুমান আছে কিন্তু নেক্সটত কি হ'ব এইটোতো আৰু কোৱা মুস্কিল হ'ব
কি হ'ব কোৱা মুস্কিল কোৱা মুস্কিল। কংগ্ৰেছৰ কেনেকুৱা শক্তি এতিয়ালৈকে আপুনি ইয়াত দেখিছে মাৰ্ঘেৰিটা মাৰ্ঘেৰিটা কংগ্ৰেছৰ শক্তিটো ইমানটো আমি দেখা নাই। আগৰ সেই শক্তি নাই নেকি পৰাক্ৰম নাই নেকি নাই, আগৰ পৰাক্ৰমটো নাই এতিয়া, নাই আগৰ পৰাক্ৰম নাই। বিজেপিৰ প্ৰতি কিয় মানুহ আকৰ্ষিত হোৱা বুলি ভাবে ইয়াত ভাবে বিজেপিক একচুৱেলি মানে মানুহে শ্ৰদ্ধা বা সন্মান কৰে একমাত্ৰ নৰেন্দ্ৰ মোদীৰ কাৰণে। নৰেন্দ্ৰ মোদী তেখেতে যি কৰি আছে ভাৰতবৰ্ষত এতিয়া প্ৰধানমন্ত্ৰী এজন মানে ভাল প্ৰধানমন্ত্ৰী পোৱা গৈছে, তেখেতে ভালে কাম কৰি আছে। সেইকাৰণে মানুহে বিজেপিৰ ওপৰত এটা শ্ৰদ্ধা বা ভক্তি আছে। শ্ৰদ্ধা ভক্তি আছে। বিজেপিৰ প্ৰতি শ্ৰদ্ধা ভক্তি কিয় আছে বুলি কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে আৰু নৰেন্দ্ৰ মোদী থকাৰ কাৰণে বিজেপিৰ প্ৰতি শ্ৰদ্ধা ভক্তিও আছে। নমস্কাৰ, কি খবৰ? ক'ত ওচৰতে ঘৰ? ওচৰতে। আমি ইলেকশ্যনৰ কথা পাতি আছো, 26ৰ ইলেকশ্যন। কি হ'ব ইয়াত মাৰ্ঘেৰিটা? মাৰ্কেটৰ ছাৰ ইলেকশ্যনটো ভালেই হ'ব, যি হয় ভালেই হ'ব। কেনেকুৱা ভাল হ'ব এতিয়া? পুৰাই ভালেই হ'ব লাগে, বেয়া কেলে হ'ব, ভাল হ'ব লাগে। মুঠতে ভাল হ'ব লাগে আৰু ভাল হ'ব লাগে। মূল কথাটোৱে হৈছে ভাল হ'ব লাগে। দাদা ওচৰতে ঘৰ? মই লিডুতে কয় লিডু। ধৰি ল'লো আজি নিৰ্বাচন, আপুনি ভোট দিব গৈছে, কি কি দেখিব আপুনি? চিনেৰী কি দেখিছে? চাৰিওফালে চাম, চাৰিওফালে ডেভেলপমেণ্ট যিটো হৈছে আমি ডেভেলপমেণ্টৰ ফালে চাম, ডেভেলপমেণ্টৰ ফালে চাম। বেলেগ বেলেগ কথা নাহে নেকি ইয়াত? বেলেগ কথা নাহে, ইছ্যু ডেভেলপমেণ্ট। ডেভেলপমেণ্ট তেওঁ কৈছে উন্নয়নেই মূল ইছ্যু, উন্নয়নক লৈয়ে তেওঁ ভোট দিবলৈ যাব। দাদা অকণমান যদি সময় দিয়ে, ধৰি ল'লো আজি নিৰ্বাচন, আপুনি ভোট দিবলৈ গৈছে, কি ভাবি পেলাই আপোনালোকে ভোট দিব? ভোট চৰকাৰখনৰ কাম কাজখিনি চায়েই দিব লাগিব বিগত কাৰ্যকালৰ। এটা সময়ত কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি আছিল মাৰ্ঘেৰিটা। তৰুণ গগৈ ইয়াৰ পৰা জয়ী হৈছে, ইয়াৰ পৰা প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী হৈছে। গতিকে এই সমষ্টিটো কেনেকুৱা দেখিছে এতিয়া? এতিয়া মই দেখাতকৈও আপোনালোকে নিজে ঘূৰিলেও দেখিব 5টা বছৰ বা 10টা বছৰৰ পৰা যিটো আমাৰ চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছত গাঁৱে গাঁৱে যথেষ্টখিনি বহুখিনি অভূতপূৰ্ব বুলি ক'ব পাৰি। আজি সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে ৰাইজে বৰ্তমান চৰকাৰখনৰ সপক্ষে মত দি আছে। মানে আজি যদি ইলেকশ্যন হয় আপুনি আপোনাৰ সিদ্ধান্তটো উন্নয়নৰ পক্ষে আপুনি যাব, বেলেগ ইছ্যু নাথাকে। ডেভেলপমেণ্ট তেওঁ কৈছে ডেভেলপমেণ্ট চাই। ইগৰাকী ব্যক্তিও ক'লে যে তেওঁলোকে উন্নয়নৰ কথা ভাবিয়ে তেওঁলোকে ভোট দিবলৈ যাব। দাদা নমস্কাৰ, ভালে আছে? ক'ত ওচৰতে ঘৰ? আমি আহিছোঁ গুৱাহাটীৰ পৰা। মাৰ্ঘেৰিটাৰ অকণমান নিৰ্বাচনৰ যিটো আগলি বতৰা কেনেকুৱা হ'ব সেই সম্পৰ্কে জানিবলৈ কি দেখিছে এতিয়া? যদি আজিৰ তাৰিখত ধৰি লওক আজি নিৰ্বাচন, আপুনি ভোট দিবলৈ গৈছে, ভোটৰ শাৰীত আপুনি দীঘলীয়া শাৰীত আপুনি আছে, আপুনি কি ভাবিব, মানে কি চাই আপুনি ভোট দিবলৈ যাব? এইটো সময় আহিলে দেখা যাব। তথাপি আপোনাৰ চবৰে এটা ইছ্যু থাকে, মাৰ্ঘেৰিটাৰ ইছ্যু কি আছে? মাৰ্ঘেৰিট ইছ্যু যিটো আছে, যোনে ভাল কাম কৰিব তেওঁৰ কাৰণেই হ'ব। এতিয়া ভাল হৈছে নাই? ভালে আছে, ভালে আছে, ভালে আছে। এতিয়া তেওঁৰ মতে ভালে আছে। আমি এনেধৰণে মাৰ্ঘেৰিটাত আছো আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত থাকি আমি বিভিন্নজনৰ সৈতে কথা পতাৰ চেষ্টা কৰিছো। আপোনালোকক তেওঁলোকৰ মনৰ বতৰা, তেওঁলোকে কি ভাবি আছে এই সময়ত, সেই সম্পৰ্কে আমি জনাবলৈ চেষ্টা কৰিছো। দাদা অকণমান মাত দিলে ভাল পালোহেঁতেন। ধৰি লওক আজি নিৰ্বাচন, এটা চিটুৱেশ্যন আমি দিছো, আপুনি ভোট দিবলৈ গৈছে, ভোটৰ যি তালিকাত যি শাৰী থাকে, আপুনি ভোটাৰৰ শাৰীত আছে, শাৰীত থকা অৱস্থাত আপোনাৰ মনত কি কথা আহিব যে আপুনি কি ইছ্যু লৈ আপুনি ভোট দিবলৈ যাব? ভোট দিবলৈ আমি ডেভেলপমেণ্ট এইটো চাম, কি কৰিছে নকৰিছে, মানে 5 বছৰ 10 বছৰ কি কৰিছে নকৰিছে এইটো বিচাৰি আমি যাম চাবলৈ। এতিয়া আমাৰ বিধায়ক আছে, কি কাম কৰিলে আমাৰ কাৰণে? কৰিছে জানো তেওঁ? কাম কৰাটো তেনেকুৱা কি একো কৰা নাই, খালি কয়লাৰ কামটো কৰি আছে, সেইটো কৰি আছে। সেইটোৱে কৰি আছে। মানুহ ভেদে সেইকাৰণে কথাটো বেলেগ হ'ব। কোনোবাই কৈছে উন্নয়ন হৈছে, কোনোবাই কৈছে উন্নয়ন কেতিয়াবা নিজৰ কাৰণেও হৈছে, নিজৰ উন্নয়নো হৈছে। আপোনাৰ মতে মানে তেওঁ MLA নিজৰ উন্নয়ন কৰিছে, নিজৰ উন্নয়ন কৰিছে। বহুতৰ মতে উন্নয়ন হৈছে, বহুতৰ মতে কৈছে যে উন্নয়ন অৱশ্যেই এতিয়াও নিজৰহে হৈছে, ব্যক্তিগত উন্নয়নহে কৰিছে। এয়া হৈছে মাৰ্ঘেৰিটা। আমি এনেধৰণে মাৰ্ঘেৰিটাৰ কথা পাতিছোঁ, মাৰ্ঘেৰিটাবাসীৰ মনৰ কথা। যদি আজিৰ দিনটোত নিৰ্বাচন হয়, তেওঁলোকে কি সিদ্ধান্ত ল'ব, কি ইছ্যু লৈ তেওঁলোকে ভোট দিবলৈ যাব, সেই কথা আমি জনোৱাৰ চেষ্টা কৰিছোঁ। বলক আমি আৰু অকণ আগুৱাই যাওঁ, তাতো গৈ আমি কথা পাতোঁ, তেওঁলোকে কি ভাবে, মাৰ্ঘেৰিটাৰ ভোটাৰে কি ভাবে, কয়লাৰ আনি মাৰ্ঘেৰিটাই কি ভাবে, সেই সম্পৰ্কে আপোনালোকক জনাওঁ।
অলপ দিনৰ পিছত থাকি এনেধৰণে মাইক বাজিব, বিভিন্ন স্থানত মাইক লৈ বিভিন্নজনে বহু ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ কৰা আৰম্ভ কৰিব। কাৰণ নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচন সন্মুখত আছে আৰু আমি আছোঁ এতিয়া মাৰ্ঘেৰিটা সমষ্টিৰ বৰ্তমান জাগুনত আমি উপস্থিত হৈছোঁহি আৰু জাগুনবাসীৰ সৈতে আমি কথা পাতিম। তেওঁলোকে 26ৰ নিৰ্বাচনটোক লৈ কি এতিয়ালৈকে চিন্তা কৰিছে সেই সম্পৰ্কে আমি অকণমান জনাৰ চেষ্টা কৰিম। এইখন হৈছে জাগুন, এইটো কেনেকৈ অন হ'ব এতিয়া? অন হ'ব। ঘৰ ক'ত আপোনাৰ? ডিগবৈ। হা ডিগবৈ। ডিগবৈ। আপুনি এইটো সমষ্টিৰ নহয় মাৰ্ঘেৰিটাৰ? ডিগবৈ দাদা। ডিগবৈ সমষ্টিৰ তেওঁ। আমি মাৰ্ঘেৰিটাৰ মানুহৰ সৈতে কথা পাতিম, মাৰ্ঘেৰিটাৰ ৰাইজৰ সৈতে কথা পাতি এই সমষ্টিটোত কি চলিছে, কেনেধৰণে কি হৈছে সেই সম্পৰ্কে অকণমান জানিম। কেনেকুৱা দাদা, ভালে আছে? ভালে। কেনেকুৱা ঠাণ্ডাৰ বজাৰ? ঠাণ্ডাৰ বজাৰ ভালে চলি আছে। ঠাণ্ডাৰ বজাৰ গৰম হৈছে? গৰম হৈ আছে। গৰম হৈ থকা বুলি ক'লে ভাল লাগি যায়। বিভিন্ন বস্তু আছে, টুপি আছে, ইফালে মোজা দেখিছোঁ। এতিয়া 26ৰ ইলেকশ্যন আহি আছে। হয়। আপোনাৰ ঘৰ মাৰ্ঘেৰিটা? মাৰ্ঘেৰিটা জাগুনত। গতিকে জাগুনত থাকি আপুনি কওকচোন 26ৰ ইলেকশ্যন কি হ'ব এইবাৰ ইয়াত? মইতো ইলেকশ্যনৰ বিষয়ে ইমান নাজানো। কি জানে? নাজানো মই ইলেকশ্যনৰ বিষয়ে, কেলে পলিটিক্সত নাই মই। পলিটিক্সততো চব মানুহ নাথাকে। ভোটাৰ হিচাপে আপুনি কেনেকুৱা দেখিছে ইয়াত সমস্যা কেনেকুৱা আছে, কি হ'ব এইবাৰ? সমস্যা মানে কি সমস্যা কম আৰু এতিয়া? সমস্যা আছে নাই? সমস্যাটো বিভিন্ন সমস্যা আছে, তাৰ ভিতৰত কেনে কম এতিয়া মই? তথাপি ডাঙৰ সমস্যা কি? ডাঙৰ সমস্যা কি কয় নোৱাৰিম মই ক'বলৈ। ডাঙৰ সমস্যা ক'ব নোৱাৰে। ডাঙৰ সমস্যা নাই নেকি? প্ৰত্যেক ৰাইজে প্ৰত্যেকৰ সমস্যা থাকে মানুহৰ, চবৰে থাকে নিজা নিজা। তাৰপিছত ব্যক্তিগত চৰকাৰে কৰিবলগীয়া সমস্যা কি আছে সমাধান কৰিব পৰা? নোৱাৰিম মই ক'বলৈ। নোৱাৰিব তেওঁ। পৰা মানুহ নিশ্চয় পাম। দাদা ঘৰ ইয়াতে ওচৰতে? জাগুনত। গম পাইছে কিয় আহিছো? 26ৰ ইলেকশ্যন সন্মুখত। ভাল কথা। কি হ'ব এইবাৰ? एकदम बढ़िया কি হ'ব? বঢ়িয়া। কেনেকুৱা বঢ়িয়া হ'ব? एकदम अभी अच्छा काम हो रहा है, कोई खराब तो नहीं है, अच्छा है। काम अच्छा है? ठीक चल रहा है? ठीक चल रहा है। कुछ समस्या है नहीं? इंडस्ट्री है कि नहीं यहाँ पे? नहीं है। इंडस्ट्री तो नहीं है? नहीं तो उसके बारे में क्या बोलेंगे? होगा, लाहे होगा, वही होगा। बहुत अभी अच्छा हुआ पहले से। লাহে ইণ্ডাষ্ট্ৰী হ'ব বুলি মানে সেইটো আশাও আছে। আশা। নমস্কাৰ। ভালে আছে? ভাল। কেনেকুৱা কি ল'লে? মই কিবা বস্তু এটা ল'লো। বস্তু কিবা এটা ল'লে। এতিয়া আমি মাৰ্ঘেৰিটা আহিছো। মাৰ্ঘেৰিটাৰ ভোটাৰ আপুনি। কি হ'ব এইবাৰ? কি হ'ব? মাৰ্ঘেৰিটাত কি দেখিছে? মাৰ্ঘেৰিটাততো মানে ওলাই আছে, অকণ কি হ'ব নহয়। ওলাই আছে নেকি? কেনেকুৱা ওলাইছে? আমিতো দেখা নাই একো। এই পিছত ইলেকশ্যনৰ পিছতে গম পোৱা যাব। আগত একো গম পোৱা নাযাব? আগত গম পোৱা যাব, এতিয়া হ'লেও ক'ব নোৱাৰি ন। ক'ব নোৱাৰি। তথাপি কেনেকুৱা এতিয়া আমি দেখিছো এইটো সমষ্টি যদি আমি চাওঁ, কংগ্ৰেছ এসময়ত ইয়াত শক্তিশালী আছিল। তৰুণ গগৈ ইয়াৰ পৰা জিকিছে, ইয়াৰ পৰা প্ৰদ্যুৎ বৰদলৈ জিকিছে, মন্ত্ৰী হৈছে। এতিয়া ভাস্কৰ শৰ্মা আছে বিজেপিৰ পৰা। কি দেখিছে এতিয়া কি হ'ব? এতিয়া মানে আকৌ বিজেপি আহিব এনেকুৱা যেনে লাগে ইয়াত। মানে কিয় আহিব পাৰে? এই বিজেপি বহুত কাম কৰিলে ন। কাম কৰিছে কাম সঁচাকে কৰিছে নে? সঁচাকে কৰিছে, তেওঁৰ মতে কৰিছে। কি খবৰ? এইফালেহে ক'ব, এইফালে অলৰেডি কৈ দিছে। এইফালে তোমাই আছে, তেওঁ বেলেগকে দেখুৱাই দি আছে। তেনেকুৱা ৰাজনীতিটো খুব চলে যে ইজনে সিজনলৈ দেখুৱাই দিয়ে, খোচা বিন্ধা পুৰা চলে। কি হ'ব এইবাৰ 26ত মাৰ্ঘেৰিটা? ভাস্কৰ শৰ্মা আহিব। ভাস্কৰ শৰ্মা একদম বেলেগ কথা নাই নেকি? একদম নাই। একচেটিয়া আহিব। একচেটিয়া কিয়? কথা আছে কি কাম কৰিছে আৰু কাম কৰিব আৰু লাগে কেনেকুৱা কাম আৰু দৰকাৰ আছে? দোকান কি যেনেকুৱা আমাৰ বেপাৰী কেইটা আছো, এই ফুটপাথত বহি আছো, ইমান ডাঙৰ বজাৰখিনি আছে জাগুন বজাৰটো। অলপ কিবা চৰকাৰী ফোন আনি দোকান দি দিলে, যেনেকুৱা আমাৰ এনেকুৱা তিৰপাল পাৰি মেলি বহি আছো, দোকান বনাই দিলে ভালকে এটা ষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে। তো এইটো সম্ভাৱনা আছে কি এইটো বছৰ অহাৰ পিছত কিজানি কৰিও দিব পাৰে। সকলো আশাতে বন্দি দিব। আশাত আছে, এনেতো বহুত কাম কৰি আছে। কিন্তু আচল কথা হৈছে যে ইয়াৰ পিছৰ প্ৰজন্ম যিটো আছে, সেই পিছৰ প্ৰজন্মৰ কাৰণে কিন্তু খুব তেনেকুৱা ইণ্ডাষ্ট্ৰী নাই, একো নাই। কিন্তু কথাটো আছে ইণ্ডাষ্ট্ৰী কি আহিব অসমত? আমাৰ আহিলে 50টা পাৰ্টি ওলাই, মোৰ ইমান মানুহ লাগিব, মোক ইমান মানুহ লাগিব।
তো বাহিৰৰ পৰা মানুহ নাহিলে তো মানে আন্দোলন প্ৰতিবাদ এইকেইটা যেনেকুৱা 2 নম্বৰ চাইডে হিন্দুস্তান লিভাৰ আছে এইকেইটা আহিলে তো এনেকুৱা হৈছিলে আগত ইমান মানুহ লাগে মোক তো এইটো কথা হৈ গ'ল সেই কোটা বিচাৰোতে কোম্পানী নাই নাহে কিন্তু তথাপি তাৰ মাজতে যদি কোম্পানী আনিবতো লাগিব ভৱিষ্যতৰ কাৰণে আনিলে ভাল হয় ইয়াৰ মানুহ যে বাহিৰত গৈ আছে বৰ্তমান এইকেইটা ইয়াত কাম পাব একদম ঠিক কথা এইটো কোম্পানী আনিলে হ'ব বাকী আমাৰ যি সৰু যি লিডাৰকেইটা আছে এইকেইটা বেয়া কৰে মানে বস্তু ঠিকে ওপৰৰ পৰা ঠিকে আহে কিন্তু মাজত কোনোবাই বেয়া কৰি দিয়ে এনেকুৱা হয় লিডাৰে বেয়া কৰে কিন্তু ইণ্ডাষ্ট্ৰী অহাটো বিচাৰে আমি আৰু অকণমান আগুৱাই যাম আমি কথা পাতিম আমি মাৰ্ঘেৰিটা সমষ্টিত আছো আৰু এয়া হৈছে মাৰ্ঘেৰিটাৰ জাগুন আৰু জাগুনত থাকি আমি কথা পতাৰ চেষ্টা কৰিছোঁ বিভিন্নজনৰ সৈতে আমি কথা পাতি মাৰ্ঘেৰিটাক লৈ এটা আভাস আমি লোৱাৰ চেষ্টা আমি নিশ্চিতভাৱে কৰিম আৰু সেইবাবে আমি মাৰ্ঘেৰিটালৈ আহিছোঁ বজাৰ হৈ গ'ল কি ল'লে মই এতিয়া এপল লৈ আছো হয় ইয়াতে ঘৰ মোৰ ঘৰ ইয়াতে আমি মাৰ্ঘেৰিটাৰ কথা পাতিছো বিশেষকৈ মাৰ্ঘেৰিটাত আমি দেখিছো মানুহে কৈছে যে উন্নয়ন হৈছে মাৰ্ঘেৰিটা সেইটো ঠিকে আছে উন্নয়ন হৈছে কিন্তু ইণ্ডাষ্ট্ৰী মাৰ্ঘেৰিটাতটো দেখা নাই হয় ইণ্ডাষ্ট্ৰী হোৱাৰ সম্ভাৱনা একো নাই নেকি ইণ্ডাষ্ট্ৰী হ'ব লাগে সম্ভাৱনা নাই বুলি নহয় সম্ভাৱনা আছে কাৰণ আমাৰ পিছৰ যিটো প্ৰজন্ম সেই প্ৰজন্মৰ কাৰণেতো কিবা এটা লাগিব নিশ্চয় লাগিব কিন্তু বৰ্তমান কি মই অকণমান বাহিৰত কৰোঁ চাকৰি সেইকাৰণে মই ইমান ইয়াত হেৰি দেখা নাই বাৰু কিন্তু নিশ্চয় লাগিব আমাক ইয়াত ডেভেলপমেণ্ট লাগে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হ'লেহে আমাৰ যোনটো কামিং ইউথছ আছে তেওঁলোকৰ কিবা এটা চাকৰি নিশ্চয় নহ'লে আমাৰ অসমৰ পৰা বাহিৰত গুচি যায় মানুহবোৰ কাম বিচাৰি কাৰণ ইণ্ডাষ্ট্ৰিৰ ইয়াত কমি আছে ইণ্ডাষ্ট্ৰি লাগিব আৰু এই ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে আমাৰ যোনটো লিডাৰ্ছবোৰ আছে পলিটিকেল লিডাৰ্ছবোৰ যোন আছে তেওঁলোকে ইনিচিয়েটিভ ল'ব লাগিব আৰু লোকেল লিডাৰ্ছৰ ইনিচিয়েটিভ ল'ব লাগিব এতিয়ালৈকে আপুনি কি দেখিছে যদি 26ৰ নিৰ্বাচন ধৰি লওক আজি বা কাইলৈ নিৰ্বাচন হয় কি দেখিছে মাৰ্ঘেৰিটাত কি হ'ব কি হ'ব মানে ডেভেলপমেণ্টৰ কথা নে কি ডেভেলপমেণ্ট নহয় ৰিজাল্ট কি হ'ব পাৰে এইটো ৰিজাল্ট মই এতিয়া গেছ কৰিব নোৱাৰো বাৰু এইটো ডিপেণ্ড কৰিব কোনে কিমান গ্ৰাউণ্ড ৱৰ্ক কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কাৰ কিমান সাংগঠনিক শক্তি আছে সেইটো ডিপেণ্ড কৰিব নিৰ্ভৰ কৰিব ধন্যবাদ জনাইছো আমি ইয়াতে ঘৰ ওচৰতে ইয়াতে কি কৰে আপুনি মই কিবা কোম্পানীত কৰি আছো কি কোম্পানী আয়ুৰ্বেদিক মানে চেলছত আছে এতিয়া কথা হ'ল আমি 26ৰ ইলেকশ্যনৰ কথা পাতিছো কি হ'ব মাৰ্ঘেৰিটা আমি আশা কৰোঁ নতুন প্ৰজন্মত যেনেকৈ ভাল দল যেনেকৈ চলাব পাৰে আমি এইটোৱে আশা কৰোঁ ৰাইজৰ ওচৰত কোনে চলাব পাৰিব পাৰে আমি জানো যেন গৌৰৱ গগৈ পাৰিব নিশ্চয় ইয়াত কোনে খেলিব তেতিয়া নিৰ্বাচন সেইটো কিবা গম পাইছে নেকি এতিয়া ক'ব পৰা নাই কোন হ'ব খাটিকে ক'ব পৰা নাই কোনে কেণ্ডিডেট হ'ব পাৰে ইয়াত আপোনাৰ ঘৰ মাৰ্ঘেৰিটা ক'ত না এই ইয়াতে 8 মাইল ওচৰতে মানে জাগুনৰ ওচৰে পাজৰে আপোনাৰ ঘৰ 8 মাইল এতিয়া আমি এই কথাখিনিয়ে পাতিছিলো এটা সময়ত কংগ্ৰেছৰ দখলত আছিলে এতিয়া বিজেপিৰ দখলত আছে বহুতে কৈছে বিজেপিৰ দিনত উন্নয়ন হৈছে কিছুমান মানে ক'বলৈ গ'লে কিছুমান ভালো কাম কৰিছে বেয়া বুলি নহয় কেলে কিছুমান জেগা এনেকাও ৰাজনীতি কৰি আছে আজি দুখীয়া মানুহক কিবা সাহায্য দিব লাগে তাতে পোৱা নাই কিছুমান মানুহ পোৱা নাই আপোনাৰ নাম মোৰ নাম আমিৰে কৈছে যে ইয়াত গৌৰৱ গগৈ লাগে গৌৰৱ গগৈয়ে পৰিৱৰ্তন আনিব পাৰিব কংগ্ৰেছে পৰিৱৰ্তন আনিব পাৰিব দাদা ঘৰ ক'ত ইয়াতে হয় আমি ইলেকশ্যনৰ কথা পাতিছো কি হ'ব এইবাৰ মাৰ্ঘেৰিটাতো বিজেপি আহিব চাগে বিজেপি আহিব তেওঁ কৈছে যে নৱপ্ৰজন্মৰ বোলে সলনি কৰিব পাৰিব কংগ্ৰেছে নাই ৰাইজে বিচাৰি আছে বিজেপিক কিয় বিচাৰিছে বিজেপিয়ে উন্নতিৰ কাম কৰিছে ৰাইজৰ হকে কাম কৰিছে আৰু কৰা দৰকাৰ আছে নেকি মাৰ্ঘেৰিটাত যথেষ্টখিনি কৰি আছে আৰু কিবা দৰকাৰ নাই আৰু আমি তাৰ বিজেপিক আমি ছাপোৰ্ট কৰিলে মানে আৰু কাম কৰি যাব বুলি মই বিশ্বাস কৰে আপুনি আৰু কাম কৰিব বুলি বিশ্বাস কৰে তেওঁ আমি ইফালেও কথা পাতিম অকণমান দাদা কি নাম নমস্কাৰ ভালে আছে ওচৰতে ঘৰ চাগে মাৰ্ঘেৰিটা আমি মাৰ্ঘেৰিটা সমষ্টিটোৰ কথা পাতি আছো এফালে আমি বহুতে কৈছে ইয়াত উন্নয়ন হৈছে কিন্তু তাৰ মাজতো ক'ৰবাত যেন ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন আছে অন্যান্য কিবা কিবি আছে জল জীৱন মিছনৰ পাইপ গৈছে কিন্তু পানী যোৱা নাই তেনেধৰণৰ কথাবোৰো মানুহে কৈ আছে
আৰু কি হ'বলগীয়া আছে ইয়াত? লাগে মাৰ্কেটৰ সমষ্টিত ভাল উন্নয়নৰ এটা ইণ্ডাষ্ট্ৰী লাগে। হয়, ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন আছে। প্ৰয়োজন আছে, হয়। বহুত আমাৰ মাৰ্কেটৰ পৰা যাবলৈকে ধৰক আপোনাৰ বহুত নিবনুৱা ল'ৰা ছোৱালী আছে। হয়, ইণ্ডাষ্ট্ৰী এটা হ'লে ধৰক ভাল ল'ৰা ছোৱালীবিলাকে কিবা এটা আগুৱাই যাবলৈ সুবিধা পাব। এতিয়া কথাটো হৈছে যে 26ৰ ইলেকশ্যন সন্মুখত, ধৰি ল'লো কাইলৈ ইলেকশ্যন হ'ল, আপুনি কি ইছ্যু লৈ পেলাই ভোট দিবলৈ যাব? এইবিলাক কথা থাকিব নিশ্চিতভাৱে। থাকিব এইবিলাক। এতিয়া কি ক'ম কওক আৰু ভোট দি আহে ইলেকশ্যন আহে ভোটটো দিব যাবই লাগিব। কি দেখিছে এতিয়ালৈকে যদি আজিৰ ডেটত যদি নিৰ্বাচন হয় কেনেকুৱা কি হ'ব পাৰে? ইয়াত কংগ্ৰেছ বিজেপি কোন আগবাঢ়ি আছে বুলি ভাবে? বিজেপিয়ে আশা কৰিছোঁ আৰু বিজেপিয়ে আশা কৰিছোঁ। বিজেপিয়ে ইণ্ডাষ্ট্ৰী কৰিব পাৰিব? বহুতখিনিতো কাম কৰিছে, আমি দেখিছোঁ আৰু বহুতখিনি কৰিছে। এতিয়া যেনেকৈ ধৰক আপোনাৰ নাৰায়ণপুৰত আহি ভাল এটা ইণ্ডাষ্ট্ৰী এটা ফেক্টৰী উদ্ঘাটন কৰি গ'ল। নামৰূপৰ সাৰ কাৰখানা চতুৰ্থ গোট, হয়, এমনিয়া ইউৰিয়া কমপ্লেক্স প্ৰধানমন্ত্ৰীয়ে কৰি গ'ল। তেনেকুৱা ধৰণৰ ইয়াতো দৰকাৰ আছে। কয়লাৰ পৰা এইটো কিবা কিবি কৰিব পাৰি। সেইটোতো কয়লাৰ পিছত যদি আমি চাওঁ তেনেহ'লে আলকাটৰাৰ কাৰণেও কিবা নিশ্চয় পাৰি ইণ্ডাষ্ট্ৰী তেনেকুৱা যদি কৰিম বুলি ভাবে। ভাবিব পাৰে, হয় নহয়? অকল কয়লাৰ ইয়াত ৰাণী বুলি জানে, কয়লাৰ পৰা হ'ব পৰা ইণ্ডাষ্ট্ৰী বেলেগ হ'ব পাৰে ইয়াত, হয় নহয়? সেইটোৱেই কথা। আমি কথা পাতি যাম তেনেধৰণে। নমস্কাৰ, ওচৰতে ঘৰ? ইফালে দেখি আপোনাৰ ইয়াত নহয় নেকি ঘৰ? ইয়াতে হয়, এজনক দিয়ক। এজনক দিম বাৰু, এজনৰ ওচৰলৈ যামেই, এজন থাকিবই আমাৰ লগতে। এতিয়া 26ৰ ইলেকশ্যন আহি আছে, কি হ'ব ইয়াত মাৰ্ঘেৰিটা? বিজেপি আহিব। বিজেপি কিয় আহিব? মামা আছে ন, মামা আছে। মামাইতো ইয়াত ইলেকশ্যন নেখেলে, ভাস্কৰ শৰ্মাই খেলিব ইয়াত। বিজেপি আহিব মানে। বিজেপি আহিব। বিজেপি কিয় আহিব? অসমত যি ধৰণে উন্নয়ন হৈ আছে তাৰ আমিও ভাবোঁ যে বিজেপি আহিব লাগে বুলি। কিন্তু ইয়াত তথাপি আমি দেখিছোঁ যে ইয়াত ইণ্ডাষ্ট্ৰী কিন্তু নাই। বাকী উন্নয়নৰ কথা মানুহে কৈছে যে উন্নয়ন হৈছে ইয়াত। না, যোৱা 18 বছৰৰ পৰা যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াও ইণ্ডাষ্ট্ৰী নাছিলে। এই বিজেপি চৰকাৰটো 10 বছৰ হৈছে। তো আগন্তুক দিনত আৰু 5 বছৰত ইণ্ডাষ্ট্ৰী আহিব বুলি আশা কৰোঁ। মানে যুৱচামে সেই আশাটো কৰি আছে এতিয়া, ইণ্ডাষ্ট্ৰী আহিব। নিশ্চয় আহিব, আৰু 10 বছৰ হৈছেহে, আৰু আশা কৰোঁ 5 বছৰ আশা কৰোঁ। নাহে তেতিয়াহ'লে আমি কিবা এটা ইউথ লিডাৰ এটাক আমি প্ৰজেক্ট কৰিব লাগিব বুলি আশা কৰোঁ। এইবাৰ আৰু কি ইছ্যু হ'ব পাৰে ইয়াত? ইছ্যু এনেকুৱা ধৰণৰ ইছ্যুটো নাই। ভাস্কৰ শৰ্মাটো ক্লিয়াৰ কাট জিকি আছে মাৰ্ঘেৰিটা সমষ্টিত। কিবা এটা ইছ্যু হ'বলগীয়া কথাটো ইয়াত মাৰ্ঘেৰিটা সমষ্টিত নাই এতিয়ালৈকে। মানে মানুহে যদি ভোট দিবলৈ যায়, মানে আপোনাৰ মতে ডেভেলপমেণ্টৰ ইছ্যু লৈ পেলাই ভোট দিবলৈ যাব? নিশ্চয়। আপুনি এতিয়া গোটেই মাৰ্ঘেৰিটা সমষ্টিত যিমানো গাঁও অঞ্চল আছে, গাঁও অঞ্চলত গৈ ৰাস্তা আপুনি চাব পাৰে। যি ধৰণে পঞ্চায়তৰ প্ৰতিনিধিয়ে যি ধৰণে কাম কৰি আছে সেই গোটেইখিনি আপুনি চাব পাৰে। আৰু আমাৰতো যিহেতু জাগুন এটা টাউন হৈ গ'ল, টাউনততো আমি চবেই বিজেপিক ছাপোৰ্ট কৰোঁ। আপুনি গ্ৰাম্য অঞ্চলত গৈ পিনে যদি গাঁৱত কোনোবা আইতা মা দেউতা ককা সুধিব পাৰে তেতিয়া সিহঁতি নিশ্চয় বিজেপিকে ছাপোৰ্ট কৰিব। নিশ্চয় বিজেপিকে ছাপোৰ্ট কৰিব। এয়া হৈছে যুৱচাম, আৰু যুৱচামে কৈছে, যুৱচামৰ আশা তেওঁলোকে দেখিছে যে ভৱিষ্যতে এতিয়া যি 10 বছৰত যিখিনি কাম কৰিছে ভৱিষ্যতলৈও বিজেপিয়ে তেনেধৰণে কাম আগবঢ়াই নিব। দাদা, কি হ'ব এইবাৰ মাৰ্ঘেৰিটা? এইটোতো ইলেকশ্যনৰ কথা আমি ক'ব নোৱাৰিছোঁ নহয়। তথাপি 26 সন্মুখত মানুহে কি ইছ্যু লৈ ভোট দিবলৈ যাব? মানুহে সদায় ডেভেলপমেণ্টটো চাই না। ডেভেলপমেণ্ট এতিয়া হৈছে নাই? ডেভেলপমেণ্ট হৈছে মোটামুটি, একেবাৰে নোহোৱাকৈ নহয়, মোটামুটি হৈছে। আমাৰ মধ্যবিত্ত মানুহৰ আকৌ অসুবিধা হৈছে। কি কয়? মধ্যবিত্ত মানুহৰ অসুবিধা আছে, বহুত অসুবিধা আছে। মধ্যবিত্ত মানুহে কি ডিচিশ্যন ল'ব পাৰে? কাৰোবাৰটো তাহাঁতৰ মানে আগৰ নিচিনা নাই। কাৰোবাৰটো আগৰ নিচিনা নাই, তাৰমানে ইনকাম কমি গ'লগৈ আমাৰ দুখীয়া মানুহৰ ইনকাম একদম নোহোৱা হৈছে, একদম কমি গ'লগৈ। তাৰপিছত বস্তুখিনি এতিয়া আমি আগত যিটো বস্তু 80 টকাত কিনিছোঁ এতিয়া 100 টকাত কিনিবলগীয়া হৈছে। 100 টকাৰ বস্তুটো আমাৰ 1 টকা দামৰ বস্তু 1 টকাই থাকি গ'লগৈ, মাৰ্জিন কমি গৈছে। গুটকাবোৰো একেই, চব কিছু মানে আগত যদি আমি 2000 টকা বিক্ৰী কৰিছোঁ এতিয়া 600-700 টকা বেচিবলৈ টান হৈ গৈছে। এইবিলাক কি কাৰণত হৈছে বুলি ভাবে? এইবোৰ GST ফিএছটি এইবোৰ কিবা কিবি লগাই থৈছে আৰু এইবোৰ কাৰণে দাম বাঢ়িছে বুলি কৈ আছে। তাৰপিছত আমাৰ অত্যাৱশ্যকীয় বস্তুবিলাক দাম অভাৰ হৈ আছে না। এতিয়া আমাৰ যিমান ইনকাম সিমান দি আমাক খৰচা কৰি বস্তু সংসাৰ চলোৱাৰ বহুত কষ্ট হৈছে। এতিয়া এটা বস্তু মোক কওকচোন যে মধ্যবিত্ত মানুহৰ তেনেহ'লে সিদ্ধান্তটো কেনেকুৱা হ'ব পাৰে? মধ্যবিত্ত মানুহৰ ক'বলৈ গ'লে
সিহঁতৰ ইনকাম চ'ৰ্চটো আগৰ নিচিনা নাই ন, এতিয়াতো কমি গ'লগৈ। নাই ধৰি লওক কাইলৈ ইলেকশ্যন, মধ্যবিত্ত মানুহখিনিয়ে কি ডিচিশ্যন ল'ব? ইলেকশ্যনৰ কাৰণে আমি এইটোতো যাৰ যাৰ নিজৰ নিজৰ মতামত না, নিজৰ মতামত। তথাপি মধ্যবিত্ত মানুহে কিবা ভাবিছে নেকি, তেনেকুৱা চিন্তা আছে নেকি? ভাবিছে যদি নিজে ভাবিছে যে নিজেই কৰিব আৰু এইটোতো আপুনি কি কৰিব মইতো ক'ব নোৱাৰিম, মই কি কৰিম এইটো কোনে ক'ব নোৱাৰিব, সেনেকুৱাই কথা কওঁ। মই সেইটোৱে সুধিব বিচাৰিছো। এতিয়া ধৰি লওক কংগ্ৰেছ আৰু বিজেপি কি ভাবে যে যদি কংগ্ৰেছ আহে সেইটো সলনি হ'ব? এইটোতো সলনি হ'ব। এতিয়াতো কংগ্ৰেছ আহে তো কংগ্ৰেছ চাব, আগত মানুহে ডেভেলপমেণ্ট পোৱা নাই, সেইকাৰণে মানে সিহঁতি বিজেপিত নিদিয়া কি কংগ্ৰেছত দিছে এনেকৈ ভাবিব, তেতিয়াহ'লে অলপ ডেভেলপ হ'ব চেঞ্জ হ'ব বুলি ভাবিব পাৰে, চেঞ্জ হ'ব বুলি ভাবিব পাৰে যে ইলেকশ্যন হ'লে তেনেধৰণৰ এটা মানুহে চিন্তা চৰ্চা কৰিব পাৰে। নমস্কাৰ, কেনেকুৱা চলিছে? চলি আছে। কিমান দিন ধৰি আপুনি দোকান দিছে? আমাৰ কম 10 সাল হৈ গ'ল। 10 বছৰ। ক'ত ঘৰ আপোনাৰ? আমাৰ এই জাগুন মেডিকেল ওচৰত আছে। জাগুন মেডিকেলৰ ওচৰত। এতিয়া কথাটো হৈছে ইলেকশ্যন আহি আছে, সন্মুখত ইলেকশ্যন, 26ৰ ইলেকশ্যন, বিধানসভা, 5 বছৰৰ মূৰত এবাৰ উৎসৱ। হয় হয়, সেই উৎসৱৰ কাৰণে সাজু হৈছে নাই? আমিতো মানে খুচি আছো। আমাৰ ইলেকশ্যন বিজেপি আহিব, বিজেপি আহিব, চিয়ৰ আহিব, বেলেগ কথা নাই। নাই বেলেগ কথা কি কম, মানে বিজেপিটো আমি বিজেপি মানুহ হয়, বিজেপি আহিব। এইটো আপুনি নিজেও বিজেপি কৰে নেকি? আমি বিজেপি, আমাৰ ভাস্কৰ শৰ্মা এইটো তাৰ ঘৰত বা আমাৰ ঘৰতো মাৰ্কেটা বি আছে, ইয়াতে বি ঘৰ আছে। আমি মাৰ্কেটা এইটো ৰেল গেটত সামনে তাৰ ঘৰ হয়, আমি সদায় গৈ থাকো তাত। মানে নিজৰ মানুহৰ নিচিনা হৈ গৈছে এতিয়া। হয় 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 হয়, সদায় গৈ থাকে, সদায় গৈ থাকে। গতিকে তেওঁ কৈছে যে বেলেগ কথা একো নাই, তেওঁৰ ভাস্কৰ শৰ্মাৰ কথা তেওঁ জানে। বাইদেউ নমস্কাৰ, কেনেকুৱা চলিছে? ঠিকে আছে। ক'ত ঘৰ? ওচৰতে? ঘৰ ইয়াতে আছে, একেবাৰে ওচৰতে। এতিয়া কথাটো হ'ল যে ইলেকশ্যন আহি আছে, 26ৰ ইলেকশ্যন আহিছে। আপোনালোকৰ মহিলাসকলৰ সমস্যা কেনেকুৱা আছে ইয়াত? সমস্যাটো যিমান এইভাগেতো চৰকাৰৰ বাবে সুবিধা ঠিকেই পাই আছো। সুবিধা ঠিকেই পাই আছে, মানে অসন্তুষ্টি নাই? সন্তুষ্টই আছো। হাঁহিটো আছে পুৰা মুখত, হাঁহি পুৰা মুখত আছে। আৰু সেই হাঁহিৰেই তেওঁ বুজাই দিবলৈ চেষ্টা কৰিছে যে তেওঁলোকৰ সিদ্ধান্ত কেনেধৰণৰ হ'ব। আপোনালোকে চাই আছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিক লৈ আমি প্ৰস্তুত কৰা সদৰে সমষ্টি। আৰু সদৰে সমষ্টিত যিহেতু আমি মাৰ্ঘেৰিটাৰ কথা পাতি আছোঁ আৰু এই মুহূৰ্তত এখন হোটেললৈ আহিছোঁ, হোটেলখনতো আমি অকণমান কথা পতাৰ চেষ্টা কৰিম যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটোক লৈ যিহেতু সন্মুখত 26ৰ নিৰ্বাচন আছে, ইয়াৰ ৰাইজেনো কি ভাবে সমষ্টিটোক লৈ সেই সম্পৰ্কে আমি অকণমান জানিবলৈ চেষ্টা কৰিম। চাহৰ টেবুলত বহি থকা যিসকল লোক আছে তেওঁলোকৰ সৈতে প্ৰথমে আৰম্ভ কৰিছোঁ। আমি আহিছোঁ গুৱাহাটীৰ পৰা, মাৰ্ঘেৰিটা সমষ্টিটোক লৈ জানিব বিচাৰিছোঁ। সন্মুখত 26ৰ নিৰ্বাচন, কি দেখিছে মাৰ্ঘেৰিটা এতিয়ালৈকে? আমাৰ যিজন বিধায়ক আছে বৰ্তমান, আজি 10 বছৰ হ'ল, আমিতো বেয়া একো দেখা নাই। আমাৰ মতেতো তেওঁকে লাগে, তেওঁকে লাগে। কাৰণ প্ৰতিদ্বন্দ্বী আমাৰ চকুত পৰা নাই এতিয়ালৈকে। আৰু তেওঁৰ কৰ্মকাজী যিখিনি চলিছে এতিয়া বৰ্তমানলৈকে, গোটেইখিনি ক্ষেত্ৰতে ঠিকেই দেখিছোঁ আমি, একো বেয়া দেখা নাই, ঠিকেই দেখিছোঁ আমি। কিন্তু আৰু কিবা হ'ব লাগে নেকি মাৰ্ঘেৰিটাত? ইণ্ডাষ্ট্ৰি অলপ লাগে, তেখেতে চেষ্টাটো কৰিছে। তো ইণ্ডাষ্ট্ৰিটো ঘপকেনে নহয়, বহুতখিনি বস্তু থাকে তাৰ মাজত। কিন্তু তেওঁৰ ফালৰ পৰা তেওঁ যিখিনি কৰিব লাগে কৰিছে। এতিয়াতো আমাৰ ইয়াত আপোনাৰ এডুকেশ্যনৰ ফালৰ পৰা মই কৈছোঁ, 2খনকৈ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট তেখেতৰ আমাৰ আণ্ডাৰতে অনা হ'ল। তেখেতৰ আমি আজি 2020 চনত তেখেতে আনিছে 2খন ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ কাৰণে। আজি মানুহ আমি তিনিচুকীয়ালৈ যাব লগা হৈছিলে, এতিয়া আমাৰ লিডুতে আছে, মাৰ্ঘেৰিটাত আছে এখন, প্লাছ স্কিলৰ ট্ৰেইনিং বহুতখিনি আহি আছে। তো এইখিনিওতো আপোনাৰ এনকাৰেজমেণ্ট বুলিয়ে ক'ব লাগিব। আমি যদি চাওঁ যে মাৰ্ঘেৰিটা সমষ্টিটোত আমি পূৰ্বতে দেখিছোঁ যে সমষ্টিটো এটা সময়ত কংগ্ৰেছৰ দখলত আছিলে। ইয়াৰ পৰা তৰুণ গগৈও জিকিছে, ইয়াৰ পৰা প্ৰদ্যুৎ বৰদলৈ জিকি পিছত মন্ত্ৰীও হৈছে। গতিকে এতিয়া কংগ্ৰেছৰ সম্ভাৱনাটো কেনে দেখে ইয়াত? আমি ৰাজনীতিৰ লগততো ইমানকৈ জড়িত নাই। তো ধৰক সাধাৰণ মানুহ হিচাপে ধৰক আমাক কি লাগে? আমাক উন্নতিয়ে লাগে, আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন লাগে। তো এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ফালৰ পৰা ধৰক মাৰ্ঘেৰিটা যেনেকুৱা আগতে আছিলে, মোটামুটি এতিয়া আপগ্ৰেডেশ্যনটো হৈছে, যথেষ্টখিনি আপগ্ৰেডেশ্যন হৈছে। তো আমিতো ধৰক আৰু বহুতখিনি কথাও আছে, আমাকতো এইখন চৰকাৰে আমাৰ কাৰণে যথেষ্ট।
বৰ্তমান মাৰ্ঘেৰিটাৰ কাৰণে বিশেষকৈ কৈছোঁ চৰকাৰ হিচাপে কেনেধৰণে চৰকাৰ হিচাপে আমি বিজেপি চৰকাৰকে ছাপোৰ্ট কৰিম বৰ্তমান যি চৰকাৰ ইফালে কি কয় যে মাৰ্ঘেৰিটা সমষ্টি এটা সময়ত প্ৰদ্যুৎ বৰদলৈ ইয়াৰ পৰা জিকিছে, মন্ত্ৰী হৈছে, তাৰ আগতে তৰুণ গগৈও এবাৰ জিকিছে, তাৰ আগতে অৱশ্যে জনতা পাৰ্টি জিকিছে, আৰু 4গৰাকী বিধায়কে যদি চোৱা যায় এতিয়া ভাস্কৰ শৰ্মা। গতিকে ভাস্কৰ শৰ্মাৰ কামক লৈ তেওঁ কৈছে যে তেওঁ সন্তুষ্ট। ব্যক্তিগতভাৱে আপুনি কি কয়? মই এই কথা ক'ম যে আমি আমাৰ বিধায়কক লৈ বহুত সন্তুষ্ট। প্ৰগ্ৰেছ হৈছে আৰু হ'ব আছে, আৰু মই আশাবান যে আৰু প্ৰগ্ৰেছ হ'ব। এটা কথা কোৱা হয় না যে শ্ল' প্ৰগ্ৰেছ ইজ বেটাৰ দেন ন' প্ৰগ্ৰেছ। তো সেইকাৰণে ঠিক আছে, কোনো কোনো ক্ষেত্ৰত প্ৰগ্ৰেছটো শ্ল' হৈছে, কিন্তু এনেকুৱা নাই যে প্ৰগ্ৰেছ হোৱা নাই। আগত মোৰ জন্ম ইয়াতে, তো মই পূৰা জন্মৰ পৰা দেখিছোঁ, মই কংগ্ৰেছ ৰুলো দেখি আহিছোঁ, মই বিজেপি ৰুলো দেখিছোঁ। তো যদি কম্পেয়াৰ কৰা যায় তো মই ক'ম যে মই বিজেপিৰ ৰুলৰ পৰা সুখী আছোঁ। সন্মুখত 26ৰ নিৰ্বাচন আছে, হয় টাইমো আছে 26ৰ নিৰ্বাচনলৈ, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে 60 দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হৈ যাব। অঁ দেখিছে বিজেপিয়ে যি কাম কৰিছে ইয়াত ৰাইজে সন্তুষ্ট আছে, বহুত ডেভেলপমেণ্টো হৈছে। ন' ডাউট ইণ্ডাষ্ট্ৰিয়েল আমাক অকণমান লাগে ইণ্ডাষ্ট্ৰি, আৰু ৰাস্তা পদূলি চব ডেভেলপ হৈ আছে। গতিকে আশা কৰোঁ যে বিজেপি আৰু ডেভেলপ কৰিব। ইয়াত বেনাৰ পোষ্টাৰ দেখিছোঁ যে এফালে প্ৰতীক বৰদলৈৰ পোষ্টাৰো দেখিছোঁ আমি, লগতে ৰাহুল ছেত্ৰীৰ পোষ্টাৰ দেখিছোঁ। গতিকে তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা কি দেখে? ছাৰ এইটো সিহঁতৰ কনষ্টিটিউশ্যন ৰাইট হয়, সিহঁতে নিজৰ প্ৰচাৰ কৰিবই। আৰু এতিয়া ৰাইজে যি সিদ্ধান্ত লয়, ৰাইজে যি সিদ্ধান্ত ৰাইজে কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব পাৰে বুলি আপোনাৰ অনুমান হয়? মই ইয়াত যি দেখিছোঁ, ইয়াতো প্ৰেজেণ্ট যিটো চৰকাৰ চলি আছে বিজেপি চৰকাৰ, সেইটো অহা চান্স তাতে থাকিব। তেওঁৰ মতে তাতে থাকিব, প্ৰেজেণ্ট যিটো চলি আছে সেই তেনেধৰণে হ'ব। বাহিৰলৈ অকণমান যাম। দাদা নমস্কাৰ, ভালে আছে? নমস্কাৰ। ওচৰতে ঘৰ চাগে? হয়, ওচৰতে এইখিনি স্থানীয় মানুহ। আমি 26ৰ নিৰ্বাচনৰ কথা পাতিছোঁ, আৰু সমষ্টি হৈছে মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটালৈ আমি আগতেও আহিছোঁ আৰু এইবাৰো আহিছোঁ, বিভিন্নজনৰ সৈতে কথা পাতিছোঁ। কিছু লোকে কৈছে যে জল জীৱন মিছনৰ পানী তেওঁলোকে পোৱা নাই, আন কিছু সমস্যাৰ কথা কৈছে, আৰু বহু লোকে কৈছে যে ইয়াত উন্নয়ন যথেষ্ট হৈছে। কি ভাবে 26ৰ নিৰ্বাচন কেনেকুৱা হ'ব ইয়াত? 26ৰ নিৰ্বাচনৰ কি ক'ম, ভালেই হ'ব লাগে। আৰু স্থানীয় বিধায়ক হিচাপে তেখেতো এতিয়া ভাস্কৰ শৰ্মাটো জনপ্ৰিয় হৈছে তেখেত ইয়াত, আৰু কিনো ক'ম আৰু যথেষ্ট যিবিলাক কাম হৈছে ভাল কামেই হৈছে ক'বলৈ গ'লে, কাম হৈছে। খালি আৰু এতিয়া আমাৰ যদি আমাৰ উৎপাদনস্থলী, কয়লা উৎপাদনস্থলী, বৰ্তমান এতিয়া আমাৰ কয়লা উৎপাদনস্থলীটো বন্ধ হৈ আছে। গতিকে এইটোৰ লগত আমাৰ গোটেই কৰ্মস্থান জড়িত হৈ থাকে, সেইটো কাৰণে আমাৰ বেপাৰ বাণিজ্য আদি কৰি চব জড়িত হৈ থাকে। গতিকে এইটো অতি সোনকালে তেখেতে যদি কিবা এটা পদক্ষেপ লয় দৰকাৰ বা তেতিয়া আৰু বেছি ভাল হয় আৰু আমাৰ ক'বলৈ গ'লে কয়লা ৰাণী। গতিকে এইটোতো আমাৰ এতিয়া ক'বলৈ গ'লে ইয়াৰ পৰা আপোনাৰ আপ টু তিনিচুকীয়ালৈকে প্ৰভাৱ পৰে আমাৰ এইটো ব্যৱসায় বাণিজ্যটো। গতিকে এইটোতো স্তব্ধ হৈ আছে বৰ্তমানটো। আমাৰ ইয়াত কোনো এটা আপোনাৰ ভাল বেলেগ আপোনাৰ কোনো এটা ইণ্ডাষ্ট্ৰি নাই, ইয়াতে মানুহবিলাক জড়িত হৈ থাকে বেপাৰ বাণিজ্য আদি পেলাই কৰি। গতিকে এইটো যদি অলপ তেখেতে অলপ এইটো কাৰণে যদি অকণমান কৰে তেতিয়া ভাল হয় আৰু। মানে এই প্ৰজন্মটো চলি যাব, ইয়াৰ পিছৰ প্ৰজন্মৰ কাৰণে ইণ্ডাষ্ট্ৰিৰ প্ৰয়োজন আছে। গতিকে ভাল এটা ইণ্ডাষ্ট্ৰি লাগে, এতিয়া ইণ্ডাষ্ট্ৰি এটা তেখেতে যদি আৰু বেলেগ ইণ্ডাষ্ট্ৰি ইয়াতকৈ যদি চিন্তা কৰে তেতিয়া ভাল হয় আৰু, ভাল হয় আৰু। ভাল হয়। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো এবাৰ আমি দেখুৱাই লৈছোঁ, তাৰ লগতে আমি কথা পাতি যাবলৈ চেষ্টা কৰিছোঁ। ওচৰতে ঘৰ চাগে? ওচৰতে ক'ত, কোনখিনিতে ঘৰ? ঘৰটো পিছমে পিছফালে ঘৰ। এতিয়া ইলেকশ্যন আহি আছে, 26ৰ ইলেকশ্যন সন্মুখত কি হ'ব, আপুনি কি দেখিছে মাৰ্ঘেৰিটাত? এতিয়াতো মানুহে মানে সেই কৈছে কি ভাস্কৰ শৰ্মাই হ'ব। ভাস্কৰ শৰ্মাই হ'ব, বেলেগ কোৱা নাই নেকি? বেলেগ বি কৈছে তো আমি মানুহ কাৰ শুনিব, কংগ্ৰেছ বি আহিব, এনেকে হৈ থাকে মানে। কংগ্ৰেছ আছে, ৰাইজৰ দলো আছে। আপোনাৰ মতে কি হ'ব? আপোনাৰ আমি বিলাকতো কি কৰিব, এই পাব্লিক যেনে যাব মই যাব সেইফালেই যাব, পাব্লিকৰ ফালেই থাকিব। পাব্লিকক বাদ দি তেওঁলোকে নিজৰ চিন্তা তেওঁলোকে নকৰে। আমি ইফালে আৰু অকণমান কথা পাতিম। নমস্কাৰ। পাণ খুব ভাল বিক্ৰী কৰে বুলি শুনিছোঁ। অলপ চলপ হয় আৰু। কেতিয়াৰ পৰা দোকান দিছে? বহুত 20-25 বছৰ। 20-25 বছৰ। আমি কথা পাতি আছোঁ 26ৰ নিৰ্বাচনৰ সন্মুখত। 26ৰ নিৰ্বাচন আছে, কি হ'ব পাৰে মাৰ্ঘেৰিটাটো? মাৰ্ঘেৰিটাৰ ধৰক এটা সময়ত আমি দেখিছোঁ যে কংগ্ৰেছে ইয়াত জিকিছিলে, এতিয়া 2016, 2021 বিজেপি জিকিল। 26ত কি হ'ব পাৰে? 26ত বিজেপি আহি কিনে বহুতে ভাল কৰিছে।
এতিয়া যদি বিজেপি আহে তা আৰু ভাল হ'ব কিজানি আৰু ভাল হ'ব মোক মোৰ মনে কৈছে এতিয়া মানুহৰ মনতো মই ক'ব নোৱাৰো মনটো ক'ব নোৱাৰিব বাৰু নিজৰ মনত বিজেপি যদি আহে যদি আৰু ইয়াতকে আৰু ভাল হ'ব নেকি এনেতো ভালেই হৈ গৈ আছে ৰাস্তা পদূলি বহুত ভাল হ'ল চাফ চিকুণো হ'ল সেইটোৱে আৰু আগতে ধৰক আপুনি 20-25 বছৰ দোকানখন দিয়াই হৈছে আগৰ সমস্যা কেনেকুৱা আছিলে আৰু এতিয়া সেই সমস্যাৰ পৰা মুক্ত হৈ কেনেকুৱা আগতকে 80% 90% ভাল হৈছে কি আছিলে সমস্যা আগতে মেইন ৰাস্তাৰ সমস্যা আছিলে এই ৰাস্তা বহুত বেয়া আছিলে কিন্তু বিজেপি অহাৰ পাছতে ৰাস্তাটো এক নম্বৰ একদম আৰুতো এনেকে চব ঠিকেই আছে আৰু সমস্যা আছিলে বেলেগ সমস্যা না বেলেগ এনেকে মানে ৰাস্তা ঘাটৰ সমস্যা সমাধানটোৱে আপুনি কৈছে যে ভাল হৈছে তেওঁ কৈছে যে ৰাস্তা ঘাটৰ সমস্যা ইতিমধ্যে সমাধান হৈছে ক'ত ওচৰতে ঘৰ মোৰ ওচৰতে আছে ঘৰ আমি ইলেকশ্যনৰ কথা পাতি আছো 26ৰ ইলেকশ্যন সময়ো আছে বাৰু ইলেকশ্যনলৈ যথেষ্ট সময় আছে কি দেখে 26ত কি হ'ব পাৰে মাৰ্ঘেৰিটা जो हम लोग को मंत्री है वो ही रहेगा हम लोग को तो विधायक जो है हम लोग को वही रहेगा चेंज नहीं होगा नहीं होगा क्यों काम अच्छा किया है क्या क्या हुआ है रास्ता वास्ता बनाया डेवलप हुआ है थोड़ा इधर में हम लोग का ডেভেলপ হোৱা হে কথা পাতিবলৈ চেষ্টা কৰিছো মানুহ অৱশ্যে যথেষ্ট পাতল এই অঞ্চলটোত আৰু এই অঞ্চলটোৰ নাম মই কি ঠাই এইখিনি কৈলাৰী তিৰাপ কৈলাৰী তিৰাপ কৈলাৰী এইখিনি হৈছে তিৰাপ কৈলাৰী আমি গৈছিলো জাগুনত গৈ আমি কথা পাতিছো লিডুত আমি কথা পাতিছো আৰু এতিয়া হৈছে এইখিনি তিৰাপ কৈলাৰীত আমি আহিছো সন্মুখত বিধানসভা নিৰ্বাচন আছে গম পাই 26ৰ নিৰ্বাচন আহি আছে অলপ দিনৰ পিছততো ইয়াত প্ৰচাৰ কিবা কিবি আৰম্ভ হ'বই কি হ'ব এইবাৰ 26ত যিখিনি চব হৈ আছে সেইটোৱে হ'ব আৰু যি হৈ আছে সেইটোৱে হ'ব নেকি বিজেপি আহিব বিজেপিয়ে কি কৰিছে এনে কাম যে আকৌ বিজেপি আহিব ভালে কাম কৰি আছে ৰাস্তা চাস্তা ভাল বনাইছে আৰু ৰাস্তা ভাল হৈছে আৰু বেলেগ আৰু কি চবে ভালে আছে ভাল আছে আমি কথা পাতি আছো 26ৰ নিৰ্বাচনৰ সন্মুখত নিৰ্বাচন আছে আপুনি বহু বছৰ ভোট দিছে আকৌ এবাৰ 26ত ভোট দিব লাগিব কি দেখিছে ইয়াত মাৰ্ঘেৰিটা কি হ'ব পাৰে এটা বিজেপি আহিব নেকি বিজেপি বেলেগ কোনো নাহে নেকি অলপ সবকে মনত কি কম না আছে কি আছে কিন্তু আপোনাৰ মতে বিজেপি আহিব বিজেপি কি কাৰণত আহিব পাৰে আপুনি কওকচোন ৰাস্তা ঘাট বনাই আছে আৰু কি ৰাস্তা ঘাট হৈছে আৰু বেলেগ উন্নয়নৰ কি কাম কৰিছে আৰু কাম কি কৰিছে কামটো কৰা নাই ৰাস্তা ঘাট ঠিক আছে ৰাস্তা ঘাট ঠিক হৈছে বহু ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে এই কথাবোৰে কাৰক হিচাপে কাম কৰে আমি এটা যেতিয়া পথ আপোনাৰ এটা বেয়া পথৰ মাজত জমৰ যাতনাৰ মাজত যেতিয়া মানুহ থাকিব লগা হয় তাৰপিছত যেতিয়া পথটো ভাল হৈ যায় বহু মানে সেইটোত সন্তুষ্ট হয় ব্যক্তিগত কথা মানুহৰ নাথাকে বহু সময়ত মানুহে এনেধৰণে সামাজিকভাৱে বা তেওঁলোকৰ ৰাজহুৱা যিখিনি কাম সেই ৰাজহুৱা কামখিনিক লৈ সন্তুষ্ট হয় নমস্কাৰ ভালে আছে ওচৰতে ঘৰ চাগে আমি কথা পাতি আছো নিৰ্বাচনৰ সন্মুখত 26ৰ নিৰ্বাচন হয় বিজেপি জিকিব হয় আমাৰ ইয়াৰ স্থানীয় যিটো বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত বহুত যথেষ্ট উন্নতি হৈছে আমি যিটো এইটো ৰাস্তাটো থিয় হৈছো সেই ৰাস্তাটো আজি আমাৰ কংগ্ৰেছৰ সময়ত যিটো আমাৰ ইয়াত পদ্ম বৰদলৈ ডাঙৰীয়া আছিলে ইয়াত 3বাৰ মিটিং কৰিলে 3বাৰ মিটিং কৰোঁতে মানে 15 বছৰ ৰাস্তাটো বনাই দিম কিন্তু বনোৱা দিয়া নাই কিন্তু ভাস্কৰ শৰ্মা ডাঙৰীয়া প্ৰথম কাৰ্যকালতে যেতিয়া জিকি এবছৰ হৈছে তেতিয়া আমাৰ ইয়াৰ পৰা যিটো আমাৰ বিশাগাঁও সংযোগী পথটো ইমান ধুনীয়াকৈ ৰাস্তাটো বনাই দিছিলে আমাৰ এই তিৰাপ গাঁৱৰ যথেষ্ট উন্নতি হৈছে এইটো বিশাগাঁও সংযোগী পথ যিটো আছে হয় বিশাগাঁও যায় ইয়াৰ পৰা তাৰপাছত আৰু কুমচীয়া পূজা হৈছে বৰ ধুনীয়াকৈ যাব পাৰিব হয় আৰু মাৰ্ঘেৰিটা সমষ্টিত যথেষ্ট কাম হৈছে দলং চলং হৈ আছে দেখি আছে এই মাহতে আমাৰ 5টা দলঙৰ উদ্বোধন হ'ল বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই জাগুনৰ যিটো আছে ব্ৰহ্মা কেমৰ তাৰপাছত বৰুৱা ঘাট আৰু এই বিশাগাঁৱত যিটো পকী দলং হৈ আছে সেইটো কাৰণে মই ভাবিছোঁ আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ধুনীয়া কাম হৈছে আৰু আমি মাৰ্ঘেৰিটা সমষ্টিবাসী ৰাইজে ভাস্কৰ শৰ্মা ডাঙৰীয়া আকৌ এবাৰ জিকাম বুলি আমি মনত কৰি ৰাখিছোঁ এতিয়া আৰু এটা কথা যে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ একালৰ মন্ত্ৰী তেওঁ যিহেতু আছিলে তেওঁৰ পুত্ৰ প্ৰতীক বৰদলৈ বৰ্তমান তেওঁ কংগ্ৰেছৰ যিটো IT চেল আছে সেইটো চলাই আছে
তেওঁ এইবাৰ নিৰ্বাচন খেলাৰ কথা খুব সম্ভৱ ইয়াত মন মেলিছে। গতিকে প্ৰতীক বৰদলৈ, ৰাহুল ছেত্ৰীৰ নামটো আমি শুনি আছো, তেওঁলোকৰ কেনেকুৱা হ'ব ইয়াত? মই ভাবোঁ আমাৰ এইটো কোনো প্ৰতিভা নহ'ব। যিহেতু মই আগতে ক'লোঁ যে ভাস্কৰ বৰ্মা ডাঙৰ নেতৃত্বত যিটো আমাৰ কাম হৈছে সেইটো ৰাইজে দেখি আছে। আৰু দ্বিতীয়টো কথা হ'ল ভাস্কৰ ডাঙৰ যিটো ব্যৱহাৰ, যিটো সহজ সৰলতা, এটা আমাৰ ৰাইজে ভালকৈ গম পায়। গতিকে আমি ভাবোঁ প্ৰতীক বৰদলৈ হওক বা ৰাহুল ছেত্ৰী আমাৰ কোনো ফেক্টৰ নহয় বুলি মই ভাবোঁ। নহয়, ৰাহুল ছেত্ৰী বা প্ৰতীক বৰদলৈ ভাস্কৰ শৰ্মাৰ সন্মুখত কৈছে যে ফেক্টৰ নহয়। আমি ইফালে অকণমান পাতিম। ঘৰ ইয়াতে ওচৰতে? মোৰ ঘৰ আগত আছোঁ। কিমান দূৰ? তাৰ পৰা 2 কিলোমিটাৰ ধৰক। 2 কিলোমিটাৰ। হয়। কথাটো হ'ল আপোনাৰ নামটো? মোৰ নাম গৌতম তাঁতী। গৌতম তাঁতী। ইয়াত বাগানৰ ভোটো আছে নিশ্চয় মাৰ্ঘেৰিটাত? হয় হয়। কেনেকুৱা হ'ব বাগানৰ ভোটাৰৰ ক্ষেত্ৰত যদি আমি সোধো, বাগানৰ ভোটাৰে কেনেকুৱা সিদ্ধান্ত এবাৰ 26ত ল'ব পাৰে? চাওক, যেনেকা চৰকাৰে কৈ আছে পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন এতিয়া বাগানৰ মানুহ দেখিব পাইছে, তো সেইজনে ঠিক কেনেকৈ বিচাৰিব আৰু। মানে বেলেগ কথা নাহে নেকি এইবাৰ? বেলেগ কথা আৰু কি আহিব আৰু, বেলেগ কথা আহিব লাগে আৰু যেনেকা মানুহ এতিয়া ৰাইজে গম পাইছে কেনেকৈ কি হ'ব লাগে, পৰিৱৰ্তন হ'ব লাগে, পৰিৱৰ্তন চাই কৰিব মানুহ। এতিয়া আপোনাৰ মতে চৰকাৰে প্ৰতিশ্ৰুতি আপুনি কৈছিলে এসময়ত দিছিলে, প্ৰতিশ্ৰুতি পালন কৰিছে নাই বাগানৰ ক্ষেত্ৰত? প্ৰতিশ্ৰুতি এতিয়া চাওক, আমাৰ চাহ বাগিচাৰ কাৰণে এতিয়া আমাৰ মাটি পটাৰ কথা এতিয়া আমাৰ কথা চলি আছে। এতিয়া মাটি পটাটো আমাৰ বিধানসভাত আমাৰ উল্লেখ কৰিলেই, সেইটো কাৰণে আমাৰ ৰাইজে তো প্ৰস্তাৱ কৰিছে, ভালে সিদ্ধান্ত লৈছে বুলি আমাক প্ৰস্তাৱ কৰিছে, ভালে পাইছে চৰকাৰক, ভাল পাইছে। হয়। তেওঁ কৈছে যে মাটিৰ পট্টা যিটো কথা এইবাৰ আমি শেহতীয়াকৈ দেখিছিলোঁ যে বিধানসভাৰ যি 5দিনীয়া শীতকালৰ অধিৱেশন আছিলে, সেই শীতকালীন অধিৱেশনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে সেই বিধেয়কখন আনিছিলে, য'ত মাটিৰ পট্টা দিয়া, যিটো চাহ শ্ৰমিকক মাটিৰ পট্টা, ভূমি পট্টা প্ৰদানৰ যিখন বিল, সেই বিলখন আনিছিলে। আৰু সেই বিলক লৈ আমি দেখিছিলোঁ যে চাহ জনগোষ্ঠীৰ বিভিন্ন লোকে সেই সময়তে তেওঁলোকে আনন্দ উৎসৱ তেওঁলোকে পালন কৰিছিল। আপোনাৰ ঘৰৰ ওচৰতে ইয়াতে কি হ'ব 26ত? আমি চাহ বাগিচাৰ মানুহকো পাইছোঁ, তেওঁকো সুধিছোঁ, যাকে পাইছোঁ আমি তাকে সুধিছোঁ। আমি গৈছিলোঁ জাগুনতো আমি কথা পাতিছোঁ, আমি লিডুত কথা পাতিছোঁ, এতিয়া এইখিনি তিৰাপ কৈলাৰীটো আমি কথা পাতিছোঁ। কি হ'ব ইয়াত এবাৰ? কি দেখিছে 26ৰ ইলেকশ্যন? মানে 26ৰ ইলেকশ্যনতো আমাৰ বিজেপি চৰকাৰ এখনে যাব, বিজেপিয়ে যাব? 100% যাব। বেলেগ নাযায়? নাই, আশা কম আছে আমাৰ ইয়াত, আশা কম আছে। আশা কম আছে। এতিয়া যদি কংগ্ৰেছ বা বিৰোধীৰ যদি এজন প্ৰাৰ্থী হয় আৰু এফালে ভাস্কৰ শৰ্মা হয়, তেতিয়া কেনেকুৱা দেখে? আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াই জিকিব। ভাস্কৰ শৰ্মাই জিকিব? ভাস্কৰ শৰ্মাই জিকিব। কি কাৰণত তেওঁ জিকিব কৈছে? বহুতে কৈছে। আজি 15 বছৰ দিন ধৰি কিনে আমাৰ ইয়াত কংগ্ৰেছে ৰাজত্ব কৰি কিনে গৈছে। যোৱাৰ পাছত মানে আমাৰ এই ৰাস্তাটোৱে যেতিয়াও আছিলে, মানে 15 বছৰলৈকে মানে ৰাস্তাটো ভাল হোৱা নাছিলে। যোনটো বছৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া যোনটো বছৰে জিকিলে, সেই বছৰেই আমাৰ এইটো ৰাস্তা বনিলে। তাৰপিছত আমাৰ ইয়াত এই মন্দিৰৰ ৰাস্তা এটা বনিলে, এটা মানে ৰাস্তাৰ বিষয় লৈ কিনে কমপ্লিট ৰাস্তাকেইটাই বনিছে আমাৰ। আৰু বহুতো উন্নয়ন কাম কৰিছে আমাৰ গাঁৱত, আৰু এইকেইটা মানে আগতে আমি পোৱা নাছিলোঁ, একো পোৱা নাছিলোঁ। সেইকাৰণে এইবেলি মানে তেওঁ যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা মানে আমি চব বস্তুৱে পাইছোঁ। এইখিনিতে মই আপোনাক আকৌ এবাৰ বিচাৰিছোঁ, এটা কাৰণতে বিচাৰিছোঁ, মোৰ মনলৈ পটককৈ আপোনাক দেখি আকৌ প্ৰশ্নটো আহিছে যে সাধাৰণতে এটা বদনাম থাকে যে মুছলমান মানুহে বিজেপিক ভোট নিদিয়ে। আপুনি অলপ আগতে ক'লে যে বিজেপিৰ প্ৰতি আপোনাৰ সমৰ্থন আছে, সেই কথাখিনি অকণমান কওকচোন। কোনখিনি? এতিয়া মুছলমান মানুহে বিজেপিক ভোট নিদিয়ে বুলি এইটো ভুল, ভুল। চবেই দিয়ে, চবেই দিয়াটো বহুত সময়ত কোৱা হয় যে নিদিয়ে ভোট। এনেই কয়, সিহঁতি মানে বিৰোধী পাৰ্টি কয়, আমি নকওঁ। আমি দি আছোঁ, আমি দিওঁ। বিৰোধীয়ে আচলতে ভুল বাৰ্তা সাধাৰণতে প্ৰেৰণ কৰে। আমি দেখিছোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন স্থানত এটা কথাই যে উন্নয়ন হৈছে, বহু মানুহে কৈছে যে উন্নয়নটো হৈছে। উন্নয়নৰ সমান্তৰালভাৱে অৱশ্যেই কৈছে যদি এটা উদ্যোগৰ ব্যৱস্থা হ'ব পাৰে, এটা যদি উদ্যোগ হয়, তেনেহ'লে আহি থকা যিখিনি প্ৰজন্ম আছে সেই প্ৰজন্মখিনিৰ কাৰণে ভাল হ'ব। নমস্কাৰ, ভালে আছে? আমি কথা পাতি আছোঁ নিৰ্বাচনৰ, 26ৰ নিৰ্বাচন। সন্মুখত নিৰ্বাচন আছে, গম পাই। কি হ'ব 26ত মাৰ্ঘেৰিটাত কি হ'ব? মাৰ্ঘেৰিটাত উদ্যোগ লাগে, মানুহবিলাক কৰ্মসংস্থাপন কৰিব লাগে, একদম লাগে, সেইখিনি লাগেই। এতিয়া কোনে পাৰিব সেইখিনি কৰিব? সেইখিনি এতিয়া মই কেনেকৈ ক'ম, মইতো তথাপি মানে আপোনালোকতো ভোটাৰ ন, মাৰ্ঘেৰিটাৰ ভোটাৰ,
ভোটাৰে কাক চুজ কৰিব? মইতো এটাও দেখি নাপাওঁ, কাকো নাই দেখা। এতিয়া কংগ্ৰেছো আহিব ইয়াত, ৰাইজৰ দলেও ইলেকশ্যন খেলিব, বিজেপিয়ে খেলিব, কেনেকুৱা দেখে তেওঁলোকৰ মাজত ফাইট কেনেকুৱা হ'ব? এতিয়ালৈকে মইতো কেণ্ডিডেট এটাও চোৱা নাই। ৰাইজৰ দলত কোন আছে? ৰাহুল চেত্ৰী আছে। ৰাহুল চেত্ৰী কংগ্ৰেছৰ প্ৰতীক বৰদলৈ, মই নাম লৈ কৈ দিছো, প্ৰতীক বৰদলৈ চৰ্চাত আছে নাম। আৰু এইফালে বিজেপিৰ ভাস্কৰ শৰ্মা। ভাস্কৰ শৰ্মা ছাৰো ভাল। এতিয়া চব ভাল, ভালে আছে, চব ভাল। তেওঁ কৈছে চব ভাল, চব ভাল নে? চবে ভাল ক'বই লাগিব এতিয়া ক'ব লাগিব, হয়নে নহয়? কোন জিকি যায় ঠিক নাই। তাৰপিছতো বহু মানুহে কৈছে যে ইয়াত উন্নয়ন হৈছে, তাৰপিছত ইণ্ডাষ্ট্ৰী কিন্তু প্ৰয়োজন আছে। আছে, সেইটো হয়। যুৱ চাবে আৰু কি ভাবে? ইছ্যু কি আছে যুৱ চামৰ হাতত? ইউথৰ হাতত ইছ্যু কি আছে? ইলেকশ্যন এটাত যেতিয়া ভোট দিবলৈ যাব, ইছ্যু কি? ইছ্যু লৈ সাধাৰণতে ভোট দিবলৈ যাব? এতিয়া এইটো ডেভেলপমেণ্টৰ ওপৰতে আছে। এতিয়া ষ্টুডেণ্টৰ হৈ গ'ল বেলেগ, আমি থকা হৈ গ'লো বিজনেছমেনৰ হৈ গ'ল বেলেগ। এতিয়া চবৰ বেলেগেই থাকিব এইবিলাক, তো সেইটো হিচাপে হ'ব আৰু। আপোনাক ধৰি ল'লো যে কাইলৈ আপোনাৰ ভোট ইয়াত, আপুনি ইলেকশ্যনত ভোট দিবলৈ যাব, কাইলৈ ভোট হ'ব, আপুনি ভোটৰ যিটো লাইন থাকে, লাইনত আপুনি খাৰা থাকি আপুনি ভোট দিবলৈ যাব আৰু ভিতৰত সোমাব। আপোনাৰ মনলৈ কি আহিব? কোনটো কথাক লৈ পেলাই আপুনি ভোটটো দি দিব পাৰে? মইতো এতিয়া নিজৰ সুবিধাটোৱে চাম আগত। মানে এতিয়া যেনেকুৱা হৈ গ'ল, ওচৰ পাছৰে যেনেকুৱা হৈ আছে, মানে ৰাস্তা হৈ গ'ল বা ঘৰে হৈ গ'ল, বিজুলী, এইবিলাক সুবিধা মানে সেইবিলাক হ'লে সেইটো হিচাপে মই ভোট দিম। নাই, হৈছে আৰু বাকী আছে, গোটেইকেইটা হৈ গ'ল বুলি ক'ব নোৱাৰো। এতিয়া বহুত জেগা এনেকুৱা আছে মানে পানীৰ ব্যৱস্থা নাই, সেইবিলাক ঠিক হ'ব লাগে মানে। আপোনাৰ মতে কোনে কৰিব পাৰিব সেইখিনি? এতিয়া পাৰ্টি লৈ এতিয়া কেনেকৈ ক'ম? এতিয়া পাৰ্টি জিকি যোৱাৰ পিছতহে হ'ব এইবিলাক আৰু কোৱা। তেওঁ কৈছে কিন্তু কাম হৈছে, কাম নোহোৱা বুলি তেওঁ ক'ব বিচৰা নাই। যুৱ ভোটাৰ এগৰাকীয়ে কৈছে যে কাম হৈছে, মাৰ্ঘেৰিটাত কাম হৈছে, কিন্তু তাৰপিছতো আৰু কিছু কাম অৱশ্যেই বাকী আছে। আমি এনেধৰণে কথা পাতিছোঁ। এয়া হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টি, আৰু যিটো সমষ্টি এটা সময়ত জনতা পাৰ্টীৰ পৰা ইয়াত জয়ী হৈছিল। তাৰপিছত আমি দেখিছোঁ যে 1996 চনত এই সমষ্টিটোৰ পৰা জয়ী হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, এইটো সমষ্টিৰ পৰা জয়ী হৈছিল। তাৰপিছত প্ৰদ্যুৎ বৰদলৈ একেৰাহে বহুবাৰ এই সমষ্টিটোৰ পৰা জয়ী হৈছে, তেওঁ মন্ত্ৰীও হৈছে এইটো সমষ্টিৰ পৰা। তাৰপিছত কিন্তু বহু লোকে কৈছে যে তেওঁ এই পদটো, আমি আকৌ এবাৰ এই পদটো দেখুৱাব বিচাৰোঁ যে এই পদটো তিৰাপ কৈলাৰীৰ এই পদটো কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে বছৰ ধৰি কৰিব পৰা নাছিল। সেই কথাটো কিন্তু বহু কেইগৰাকী লোকে, এই স্থানত থকা লোকে উল্লেখ কৰিছে যে তেওঁলোকে এই পদটো প্ৰদ্যুৎ বৰদলৈৰ দিনত তেওঁলোকে পোৱা নাছিলে। ভাস্কৰ শৰ্মা যেতিয়া ইয়াত জয়ী হৈছে, ভাস্কৰ শৰ্মা জয়ী হোৱাৰ পিছত তেওঁলোকে এই পদটো পাইছে। এনেধৰণে উন্নয়নৰ যিটো কথা, সেই উন্নয়নৰ কথাটো অৱশ্যেই বহু লোকে কোৱাৰ পিছতো কিন্তু এটা কথা অৱশ্যেই আছে, সেইটো হৈছে যে ইয়াত উদ্যোগৰ কথাটো বহু লোকে কৈছে। কাৰণ এটা প্ৰজন্ম শেষ হৈ যাব, তাৰ পিছৰ প্ৰজন্মই কি কৰিব, সেই পিছৰ প্ৰজন্মৰ বাবে কিন্তু এতিয়া উদ্যোগৰ প্ৰয়োজনীয়তা এইখন মাৰ্ঘেৰিটাত আছে। আপোনালোকে ইমান সময় চাই আছিলে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিক লৈ আমি প্ৰস্তুত কৰা এই বিশেষ এঘণ্টা সদৰে সমষ্টিয়ে। আমি এনেধৰণেই কেতিয়াবা এটা বা কেতিয়াবা দুটা সমষ্টিক লগ কৰি এই সদৰে সমষ্টিয়ে প্ৰস্তুত কৰোঁ, আৰু এটাই উদ্দেশ্য আমাৰ টাৰ্গেট সাধাৰণতেই ৰাজনৈতিক নেতা নহয়, আমাৰ টাৰ্গেট সদায় ভোটাৰ হয়। আৰু সেই ভোটাৰৰ পৰাই আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ, আৰু সেই একেখিনি কথাকে আমি আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। আমি পুনৰবাৰ এনে হয়তো এটা সমষ্টি বা দুটা সমষ্টিক লৈ প্ৰস্তুত কৰা সদৰে সমষ্টিয়ে আপোনালোকৰ সন্মুখলৈ লৈ আহিম। চাই থাকিব ND24ৰ এই বিশেষ এঘণ্টা।